বিশেষ কৰি আজিকালি আমি আধুনিক সম হৈ পেলাই সেইবিলাক হেৰুৱাই পেলাইছোঁ আমাৰ মানুহৰ পৰা। এতিয়া আয়ুৰ্বেদিক লগত মই অকণমান কৰিব পাৰিলোঁ 5 মিনিট লাগিব আয়ুৰ্বেদিক লগত। আমাৰ আদি ঋষিমুনিবিলাকৰ বিষয়ে বহুতে হয়তো শুনিছে। আমাৰ কিছুমান ঋষিমুনি আছে, চৰক ঋষি, চতুৰ ঋষি, নিবন্ধ ঋষি, নাগৰ ঋষি। হয়তো আপোনাক শুনিব পাৰে, কিন্তু অকণমান মানুহ যদি চাওঁ 40-50 বছৰ মানুহৰ হয়তো জানিব পাৰে। তেনেকুৱা আৰু বহুত ঋষি আছিল, অসমত আছিল, ভাৰতত আছিল, গোটেই ভাৰতত তেনেকুৱা বহুত ঋষিমুনি আছিল, যিসকলে আমাক কিছুমান কথা বেদৰ পৰা উলিয়াই আৰু কিছুমান কথা তেওঁলোকে নিজে অধ্যয়ন কৰি আমাক আয়ুৰ্বেদ দি গৈছে। তেওঁলোকে নিজে কেনেকৈ অধ্যয়ন কৰিছে? তেওঁলোকে কিছুমানে বৈদ্যশালা চলাইছিল আৰু কিছুমানে গুৰুকুল চলাইছিল। গুৰুকুলত যেতিয়া শিষ্য এজন গৈছিল, তেতিয়া সেই শিষ্যজনক প্ৰথমে গৰু চাবলৈ দিছিল। ৰামায়ণ মহাভাৰত দেখে দিলেন কেতিয়াবা, আজিকালিতো নিদিয়ে ৰামায়ণ মহাভাৰত। তাৰপৰা আগতে আমি দেখিছিলোঁ এই শিষ্যবিলাকক গৰু চলাব দিছিল। ৰজাৰ পুতেক হওক বা প্ৰজাৰ পুতেক হওক আহিলে প্ৰথমে গৰু চলাব লাগিব কম্পালচৰি। তাৰপাছত সিহঁতক ভিক্ষা কৰিব দিছিল। ভিক্ষা আমি ভাবিব পাৰোঁ অত্যাচাৰ কৰি আছে ছাত্ৰৰ ওপৰত, শিষ্যসকলৰ ওপৰত, তেনেকুৱা ধৰণৰ। তেওঁলোকে কি কৰিছিল, যেতিয়া এজন শিষ্যক গৰু চৰাব দিছিল, তেতিয়া সেই শিষ্যজনে গৰু যিবিলাক ভাৱ ভংগী কৰিছে, গৰু কি কেতিয়া কি বস্তু খাইছে, সেইবিলাক তেওঁলোকে নোট কৰি গৈছিল, লিখি গৈছিল, তাৰ মগজত ৰাখি গৈছিল। গৰুৱে অকস্মাতে এতিয়া ঘাঁহ খাই আছে, কোমল ঘাঁহ খাই আছে, অলপ পাইছে। অকস্মাতে সেই ঘাঁহখিনি এৰি অকণমান আদৰ কৰি পেলাই বেলেগ অলপ ঘাঁহ খায়। সেইবিলাকে ঔষধ। কোমল ঘাঁহখিনি আছে নাখালে অকণমান আদৰ কৰি অলপ ঘাঁহ কঠিন ঘাঁহ খালে। আৰু যেতিয়া ভিক্ষা কৰিব গৈছিল, তেতিয়া ভিক্ষা দিয়াৰ আগতে এটা কথা সুধিছিল, আইসকল ঘৰত কিবা অসুবিধা আছে নেকি, ঘৰত কাৰোবাৰ বেমাৰ আজাৰ আছে নেকি? তেতিয়া যদি ঘৰত কয় ভিক্ষা দিয়ে কয় আমাৰ ঘৰত অমুকজন মানুহৰ এইবিলাকৰ পৰা ল'ৰাটো জ্বৰ হৈছে বা আজি 3-4 দিন ধৰি ডিচেণ্ট্ৰি হৈ আছে, তেতিয়া সেই শিষ্যজনে সেই গৰুজনে যিটো ঔষধ খাইছিল সেইটো লক্ষণত আনি লৈ পেলাই সেই ঘৰত দিছিল। এইটো ঔষধ খাওঁ, নিশ্চয় ভাল পাই যাব। এনেকুৱা আমাৰ আয়ুৰ্বেদ আছিল, আজি যদি আমি 100 বছৰ বা 150 বছৰ আগলৈ গুচি যাওঁ, তেতিয়া আমি দেখা পাম 150 বছৰ আগতে মন্দিৰ আছিল 150 বছৰ আগতে, আৰু গুৰুকুল আছিল, হস্পিটাল নাছিল নহয়। হস্পিটাল 100 বছৰ আগতে যিমান দূৰ ওলাইছে এইবিলাক 50-40 বছৰে হ'ল এইবিলাক ওলা। আমাৰ ঋষিমুনিবিলাক ইমান বৈজ্ঞানিক আছিল, ইমান ডাঙৰ বৈজ্ঞানিক আছিল, যেতিয়া হস্পিটালত দৰকাৰ নাছিল। কাৰণ প্ৰত্যেকখন ঘৰত গৈ ফুৰি যিবিলাক শিষ্য আছিল সেইবিলাকৰ মাধ্যমে ফুৰি তেওঁলোকক দিন চৰ্চা শিকাইছিল। দিনত কি খাব লাগে, কি নাখাব লাগে, ঋতু চৰ্চা শিকাইছিল। কোনটো ঋতুত কি খাব লাগে, কি খাব নালাগে, এনেকৈ শিকাইলে ঘৰতে মানে বেমাৰ উৎপত্তি হ'ব নিদিছিল। এতিয়াতো তাৰ হিচাপত চৰকাৰে ঘৰলৈ গৈ পলিঅ' দিছে, ভেকচিন দিছে, ৰোগটো আৰু কমিব লাগিছিল। আমি 150 বছৰ আগলৈ যদি ধৰি চাওঁ, 65 আগতে
তেতিয়া যদি চাওঁ আমি খুব বেছি 6% বা 7% ৰোগী আছে। আজি যদি আমি চাওঁ এতিয়া 2014 চনত প্ৰায় 93% ৰোগী, প্ৰত্যেক ঘৰতে দুটা তিনিটা ৰোগী। ইমান ডাঙৰ ডাঙৰ হস্পিটেল ওলাইছে, ৰোগীটো থাকিব নালাগিছিল। মাৰ্বল দিয়া ইমান ডাঙৰ ডাঙৰ মেচিন আছে হস্পিটেলত, ৰোগী থাকিব নালাগিছিল। আমি এই 1.5 বছৰ যিবিলাক কথা পাহৰি গ'লোঁ, যিবিলাক লুপ্তপ্ৰায় হৈ গ'ল, লুপ্ত হৈ গ'ল, সেইবিলাক যদি আজি আমি আকৌ মনত কৰি লওঁ, তেতিয়া আমি নিৰোগী থাকিব পাৰিম। আমাৰ যিবিলাক আদিম পৰম্পৰা আছে, আমাক যিবিলাক শিকাই গৈছে, আমি সেইবিলাক পাহৰি গ'লোঁ। আমাক ৰাতিপুৱা কৈছিল জলপান কৰিবলৈ কৈছিল, ৰাতিপুৱা জলপান কৰিব কৈছিল, অসমীয়া জলপান। আমি ইংলিছৰ পৰা ট্ৰেন্সলেট কৰি আনিছোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰ। আমাক জলপান কৰিব কৈছিল নহয়, ৰাতিপুৱা উঠিব জলপান কৰিব। আৰু আমি আমাৰ জলপান হেৰুৱাই পেলাই ইংলিছৰ পৰা ট্ৰেন্সলেট কৰি আনিছোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰক, নাস্তা কৰক। আমাক কৈছোঁ জলপান মানে পানী, পানী মানে খোৱা, পান মানে খোৱা, জলপান। আমি কি কৰিছোঁ, দুখন প্লেট খাইছোঁ, আমাৰ তাত আছে জলপান। বেমাৰ নহ'ব কিয়? আমাক যে ইংৰাজী আমি পাহৰি গৈছোঁ। তেনেকুৱা বহুত ধৰণৰ আছে। এতিয়া আমি যদি চাওঁ অসমৰ জনসংখ্যা কিমান? 3.12 লাখ। অসমত কৈছোঁ, গোটেই ভাৰতত 100 বছৰ চলিব নহয়। 3.12 লাখ এই জনসংখ্যা, তাৰ কাৰণে ডক্টৰ কিমানজন আছে? MCI মেডিকেল কাউন্সিল অফ ইণ্ডিয়া ডক্টৰ ৰেজিষ্টাৰ হয়, এজন MBBS বা যিয়ে নকৰক, মেডিকেল কাউন্সিল অফ ইণ্ডিয়া ৰেজিষ্টাৰ হয়, তেতিয়া কিমানজন ডক্টৰ ওলাইছে, কিমানজন ওলাইছে আমি গম পাব পাৰোঁ। মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ মতে অসমত 21,000 ডক্টৰ আছে, 21,000 ডক্টৰ। আৰু অসমৰ জনসংখ্যা 3.12 লাখ, 3.12 লাখ। এতিয়া এজন মানুহক কিমানজন ডক্টৰ লাগে? এজন মানুহক কমচে কম 5জন ডক্টৰ লাগে, কমচে কম 5জন ডক্টৰ লাগে। আজিকালি চব ভাষা হৈ গৈছে নহয়, গাইনকলজিষ্ট বেলেগ, ইউৰলজিষ্ট বেলেগ, হাতৰ কাৰণে বেলেগ, নিউৰলজিষ্ট বেলেগ, হাতৰ কাৰণে বেলেগ, চব বেলেগ বেলেগ। জীৱনত কমচে কম 5টা ডক্টৰ লাগে। আজিকালি ছালৰ ডক্টৰ বেলেগ হৈ গ'ল। এতিয়া এই 21,000 ডক্টৰ যদি আমি ভাগ কৰোঁ, তেতিয়া কিমানজন মানুহ ঠিক কৰিব পাৰিব? আমি যদি চাওঁ, ঠিক আছে, 3.12 লাখৰ আমি 12 লাখ এৰি দিলোঁ, ডক্টৰে ঠিক কৰিব পাৰিব। এতিয়া 3 কোটি কোনে কৰিব? আমি দৈনিক পেপাৰত পাইয়ে আছোঁ 3 কোটিৰ অৱস্থা কি হৈ আছে। ঘৰৰ পৰা হস্পিটাল গৈছে, ৰাস্তাত মৰিছে, ঘৰৰ পৰা হস্পিটাল গৈছে, ফুটপাথত মৰিছে, ঘৰৰ পৰা হস্পিটাল গৈছে, ডক্টৰৰ লগত মৰিছে, ঘৰৰ পৰা হস্পিটাল গৈছে, এইডছ হৈ মৰিছে। সেইদিনা JMCত আহিলে, এইডছৰ ভাইৰাছ সোমাই গৈছে, ঠিক হৈ আছে। তো তেনেকুৱা হৈ মৰি আছে। এতিয়া আমি ডক্টৰে যেতিয়া নোৱাৰা হয় কিছুমান কথা, ডক্টৰে যেতিয়া চিকিৎসা কৰিব নোৱাৰা হয়, গোটেই জীৱন আপোনাক ধুনীয়া বনালে, ঔষধ বিক্ৰী কৰিলে, কৰাৰ পাছত যেতিয়া নোৱাৰা হয় তেতিয়া ক'ব, এতিয়া আমাৰ হাতত একো নাই, ভগৱানৰ ভৰসা থাকিব লাগিব। ভগৱানে বচালে আৰু নোৱাৰিলে নাই, আৰু আমি একো কৰিব নোৱাৰোঁ, কান্দি দিব। ভগৱানেতো কোৱা নাই আমাক, ভগৱানে কৈছে নেকি যে তোমাৰ বেমাৰ হ'ব, আপোনাৰ বেমাৰ হ'ব, মই আমি চিকিৎসা কৰি দিম? নাই কোৱা নহয়। ভগৱানে কৈছে যেতিয়া ধৰ্মৰ বিনাশ হয়, যেতিয়া সাধুসমূহক ৰক্ষা কৰিব লাগে, তেতিয়াহে মই আহিম পৃথিৱীত। গীতাত কৈছে নহয়। আৰু অৰ্জুনক এইটো কথা কৈছিল, নিজৰ ৰক্ষা নিজে কৰিব লাগিব। ভগৱান কেতিয়াও ৰক্ষা কৰিব নাহে, ভগৱানে কেতিয়াও ৰক্ষা কৰিব নাহে, নিজৰ ৰক্ষা নিজে কৰিব লাগিব। সেইটো কথা আয়ুৰ্বেদত আমাক বুজাই কৈছে, আয়ুৰ্বেদত ভালকৈ বুজাই কৈছে। বাকী যিবিলাক আছে চিকিৎসা শাস্ত্ৰ, যিবিলাক আছে এতিয়ালৈকে কমচে কম 100টা চিকিৎসা শাস্ত্ৰ গোটেই ভাৰতত চলি আছে। এলোপেথি, হোমিওপেথি, আয়ুৰ্বেদ, তাৰপিছত আপোনাৰ আজিকালি নেচুৰোপেথি ওলাইছে, কিবা বহুত আছে,
তাৰপাছত ঔষধ দিব বেমাৰ হোৱাৰ পাছতহে ঔষধ দিব বেমাৰ নোহোৱাকৈ যোগাৰ ৰাখিব পাৰিছে নেকি ভাইৰাছ আহিছে স্বাইন ফ্লু আহি আছে ইমান যদি বিজ্ঞান আছে ৰাখি দিয়ক মাছ ভেকচিনেশ্যনৰ কিবা দৰকাৰ আছে নেকি নাই মাছ ভেকচিনেশ্যনৰ অসমত দৰকাৰ নাই ভাৰতত দৰকাৰ নাই চৰকাৰে কি কৰিছে মাছ ভেকচিনেশ্যন তো চৰকাৰৰ হিচাপতে যদি আমি চাওঁ আমাৰ 312 লাখ মানুহ যেতিয়া লাগা হয় ডক্টৰ কমসে কম 30 লাখ ডক্টৰৰ দৰকাৰ হ'ব কমসে কম 30 লাখ ডক্টৰৰ দৰকাৰ হ'ব এই 30 লাখ ডক্টৰ যদি আমি পাব লাগে 1000 বছৰ পাছতো নাপাম 1000 বছৰ পাছতো নাপাম কাৰণ গোটেই ভাৰতত 378টা মেডিকেল কলেজ আছে 378টা আৰু প্ৰত্যেক বাৰতে ভৰ্তি হ'ব পাৰে 40,000 ষ্টুডেণ্ট 40,000 তাৰে 10,000 আমি বাদ দিব লাগিব পাব 10,000 বাদ দিব লাগিব 30,000 ওলায় 30,000ৰ পৰা 5% 6% ৰিজাৰ্ভেশ্যনত ওলায় যিয়ে 40,000 নম্বৰ লৈ আহি আপোনাৰ চিকিৎসা কৰে যিয়ে 40,000 নম্বৰ লৈ আহি আপোনাৰ চিকিৎসা কৰে ভাবি লওক কিমান ভয়ংকৰ 5% 6% এনেকুৱা ডক্টৰ ওলাই আহে ৰিজাৰ্ভেশ্যনত যিবিলাকৰ কথা এতিয়া আয়ুৰ্বেদত যদি আমি চাওঁ এজন ৰোগী আটাইতকৈ ডাঙৰ চিকিৎসক তেওঁ নিজে হ'ব পাৰে আটাইতকৈ ডাঙৰ চিকিৎসক এজন ৰোগী নিজে হ'ব পাৰে স্বয়ং নিজে হ'ব পাৰে এলোপেথি নোৱাৰে হোমিওপেথি নোৱাৰে কাৰণ তেওঁলোকে কৈছে সেল্ফ মেডিকেশ্যন ডেঞ্জাৰাছ আমাৰ আয়ুৰ্বেদত পোৱা নাই আয়ুৰ্বেদত যদি আপুনি সেল্ফ মেডিকেশ্যন কৰিব এটা আমলখি খায় আপুনি ভাবিলে সেল্ফ মেডিকেশ্যন কি যদি এটা পেৰাচিটামল টেবলেট খায় জ্বৰৰ কাৰণে জ্বৰ ভাল নাপালে কিবা বেলেগ প্ৰব্লেম হ'ব পাৰে যদি আপুনি আয়ুৰ্বেদ বুলি ভাবি এটা আমলখি খায় হয় পেটৰ অসুখ ঠিক হ'ব নহ'লে ছালৰ অসুখ ঠিক হ'ব নহ'লে স্মৃতি শক্তি বাঢ়িব নহ'লে চুলি ঠিক হ'ব আয়ুৰ্বেদ যিমান বস্তু আছে যিমান ঔষধ আছে এটা নহয় এটা যিকোনো এটা আপোনাক দিয়েই যাব এনে খালি এটা আয়ুৰ্বেদ ওলাই নাযায় কৰিব পৰা কিবা দিয়ে যাব তেনেকুৱা এতিয়া আয়ুৰ্বেদ ক'লে কি যদি আমি বাঘত যদি কৈছিল দেখি বাঘত চৰক যদি আমি নহয় চৰক যদি বিশ্ব আছে বাঘত দেখি আৰু চৰক যদি যিখন শাস্ত্ৰ লিখিছে চৰক সংহিতা সাধাৰণ মানুহে বুজি নাপায় সংস্কৃত ভয়ংকৰ সংস্কৃত আদি সংস্কৃত এই সাধাৰণ মানুহে বুজি নাপায় সেইখন আমাৰ শংকৰ মাধৱে যেনেকৈ আমাক নাম প্ৰভাৱ এইখন কথা উলিয়াই দি গৈছে আমি সহজভাৱে বুজি পোৱা কৰিছোঁ ভাগৱত লিখিয়ে চৰক লিখিৰ যিখন চৰক সংহিতা আছে সেইখন একদম সাধাৰণ ভাষাত আমাক বুজাই দি গৈছে যাক ভাগৱত বা অষ্টাংগহৃদয় বুলি কয় তেওঁ তাতে 70,000 এনেকুৱা সূত্ৰ লিখিছে যি সূত্ৰ ব্যৱহাৰ কৰিলে মানে এজন মানুহ কেতিয়াও বেমাৰ নহয় এতিয়া 70,000 সূত্ৰ প্ৰকাশ কৰাৰ দৰকাৰ নাই তাৰে কেইটামান মই বাছি আনিছোঁ যিকেইটা আপোনাৰ দৈনিক দৰকাৰ হৈ থাকে তেনেকুৱা সূত্ৰ বাছি আনিছোঁ এতিয়া আয়ুৰ্বেদত কি কৈছে আপোনাৰ আপুনি নিজৰ ডক্টৰ হ'ব পাৰে আৰু কিমান ডক্টৰ হ'ব পাৰে 85%। আপুনি এই 85% জনাৰ কাৰণে কিছুমান অকণমান জানিব লাগে অকণমান কথা আমাৰ শৰীৰটো কি বস্তু জানিব লাগিব এই 85% জানাৰ কাৰণে হিউমেন এনাটমি নিচাওঁ ফিজিঅলজি নিচাওঁ আয়ুৰ্বেদ মতে শিকাম 10 মিনিটত বুজি পাব এজন ছাত্ৰ পাছ কৰিবলৈ কিমান কাম লাগে 30% নহয় ছাত্ৰ এজন পাছ কৰিবলৈ 30% লাগে সেকেন্ড ডিভিজন পাবলৈ 45%, 60% মাৰ্ক যদি পাম 75% ডিস্ট্ৰিক্ট আৰু আয়ুৰ্বেদে আপোনাক কি কৈছে 85% আপুনি অকণমান বুজি লৈ ঠিক কৰিব পাৰে তাৰ মানে আপুনি নিজৰ ডক্টৰ স্বয়ং হ'ব পাৰে আৰু উচ্চ মানৰ ডক্টৰ হ'ব পাৰে আয়ুৰ্বেদৰ এতিয়া আয়ুৰ্বেদ নকৰে যেতিয়া
আপুনি নিজৰ বেমাৰটো কৰিব পাৰে বেলেগৰো পাৰে কাৰণ আপুনি যেতিয়া ডক্তৰ এজনৰ তাতে যায় ঘৰত এখন কাগজত আপুনি লিখি লৈ যাওক মোৰ পেটৰ অসুখ আছে মোৰ মূৰ বিষাইছে মোৰ ইফাল বিষাইছে চাৰে মানে বিষাই গৈছে ডক্তৰ হৈ পালে মোৰ ইটো হৈছে তাৰ মাজত এটা পাহৰি গ'লে আপোনাৰ পেচাবৰ জ্বলা আপুনি পাহৰি গ'লে ডক্তৰ ডক্তৰ ভুল ঔষধকে ঠিক কৰিব এইটো ডক্তৰৰ দুখ নহয় আপোনাৰ দুখ আৰু এইখিনি কৰিলে আপোনাক ভাত খাব পাৰিছে পৰা নাই পেট বিষাইছে মূৰ বিষাইছে এইখিনি কৰিলে আপোনাক কৰিব যদি আপুনি ঘৰত এইখিনি এনালাইজ কৰিব পাৰে মোৰ কি কি চিম্পটম দেখা দিছে তেতিয়া আপুনি নিজে ডক্তৰ হ'ব পাৰিব তাৰ কাৰণে অকণমান বুজিব লাগে অকণমান একো নালাগে এইখিনি এতিয়া মই বুজাইছোঁ ফিজিঅলজি যাক কয় আমাৰ আয়ুৰ্বেদিক ফিজিঅলজি বুজাইছোঁ সহজ সহজ একদম সহজ ভাষাত বুজাম চবে বুজি পাব সকলোৱে বুজি পাব এই পৃথিৱীত পানী কিমান আছে এই পৃথিৱীত কেইটা শতাংশ মাটি কিমান আছে 27 27%। আমাৰ শৰীৰত পানী কিমান আছে 73%। 73% আমাৰ শৰীৰত পানী আছে আৰু মাটি কিমান আছে 27%। আৰু এই মাটিত কি কি মিহলি হৈ আছে আইৰণ কপাৰ মেগনেছিয়াম জিংক এইবিলাক মিহলি হৈ আছে নহয় এই মাটিত মিহলি আছে আৰু আমাৰ শৰীৰত কি কি আছে গোটেইবিলাক আছে এইবিলাক মাটিত আছে বুজি পালে আমি যেতিয়া নিজৰ শৰীৰটো বুজি পাম গোটেই ব্ৰহ্মাণ্ডখনৰ অৰ্থ বুজি পাম এতিয়া ভাৰতৰ পৰা কিবা যদি গধুৰ বস্তু আমেৰিকাত লৈ যাব লগা হয় তেতিয়া কিহেৰে লৈ যাব জাহাজেৰে লৈ যাব না ভাৰতৰ পৰা আমেৰিকাত কিবা গধুৰ বস্তু লৈ যাব লগা হ'ল জাহাজেৰে লৈ যাব পানীৰ জাহাজেৰে পানী থাকিলেহে নিব পানী নাথাকিলেতো নোৱাৰে নহয় পানী নাথাকিলে নোৱাৰে আৰু আজিকালিতো জাহাজত মেচিন ওলাইছে আজিকালি জাহাজত মেচিন লগাইছে আগৰ দিনত জাহাজত কি লগাইছে ত্ৰিপাল বতাহ লাগিছিল ঠেলি দিছিল আমি যেতিয়া এটা খাদ্য খাওঁ পেটত আহে খাদ্য পেটৰ পৰা মগজু কেনেকৈ যায় ভাবিছে কেতিয়াবা পেটৰ পৰা ভৰিত কেনেকৈ যায় তেজৰ মাধ্যমেৰে যায় নহয় তেজত 95% পানী তেজত 95% পানী আৰু যিটো খাদ্য আছে সেইটো ঠেলি দিয়াৰ কাৰণে কি লাগে বতাহ লাগে আমি উশাহ লৈ আছো বতাহ দিয়াৰ কাৰণে হাওঁফাওঁ পাম্পিং কৰি আছে এই আমাৰ কলিজা পাম্পিং কৰি আছে মানে বতাহ যিটো গৰম বস্তু ঠেলি দি আছে বতাহ লাগি আছে যিটো খাদ্য খাইটো পেটৰ পৰা যিটো তেজত গৈ আছে তেজত কি হ'লে বতাহ ঠেলি দিয়া আছে এই দুটা বস্তু আমাৰ অত্যন্ত দৰকাৰী শৰীৰ চলাৰ কাৰণে পানী আৰু বতাহ পানী আৰু বতাহ এই দুটা অত্যন্ত দৰকাৰী শৰীৰত তো যেতিয়া আমাৰ শৰীৰে কিছুমান এই কৰে আটাইতকৈ পানী শেষত ক'ত শুকায় প্ৰথমতে ক'ত পানী শুকায় কুঁৱাৰ পানী শুকায় নহয় কুঁৱাৰ পানী যেতিয়া শুকায় আমি কেনেকুৱাটো দেখা পাওঁ পুখুৰীৰো পানী নাই কেনেকুৱাটো গম পাওঁ নদীতো পানী নাই কেইদিনমান পাছত গম পাওঁ সাগৰৰো পানী তললৈ গৈছে তেতিয়াতো নাও চলাব নোৱাৰে যেতিয়া আপোনাৰ শৰীৰত পানী কম হৈছে তেতিয়া প্ৰথমতে সৰু বস্তুৰ পৰা দুটা বস্তু বচাব শৰীৰে যেনেকৈ সাগৰত শেষত পানী খতম হয় শেষ হয় তেনেকৈ শৰীৰত মগজুত পানী একদম লাষ্টত আৰু আমাৰ কলিজা যিটো বা নাক এই দুটা বস্তুৰ পানী একদম শেষত কম হয় প্ৰথমতে সৰু বস্তুৰ পৰা পানী লৈ থাকিব শৰীৰে একদম প্ৰথমতে লয় পেনক্ৰিয়াছ জানে নহয় এটা অংগ আছে লিভাৰৰ ওচৰতে লাগি আছে সেইটো ইনচুলিন উৎপন্ন কৰে যেতিয়া শৰীৰে পানী নোপোৱা হ'ল তেতিয়া শৰীৰে যেতিয়া পানী নোপোৱা হয় তেতিয়া শৰীৰ গৰম হৈ যায় পানী নাই শৰীৰ গৰম হ'ব কাৰণ আমাৰ শৰীৰ পঞ্চতত্বৰে বনোৱা হৈছে পঞ্চতত্ব আকাশ
তার হল বায়ু, পৃথিবী, জল, অগ্নি। যেতিয়া পানী নোহোৱা হয় গৰম হৈ যায়, শৰীৰত যেতিয়া পানী নোহোৱা হয় গৰম হৈ যায়। গৰমত কি হয়, বস্তুবিলাক অকণমান গৰমত থাকে, পচি যায়, গেলা গৰম গেলা হৈ যায়, তাৰপিছত বায়ু ওলাই যায়। যেতিয়া শৰীৰত পানী নোহোৱা হয় সকলোতকৈ আগতে পেনক্ৰিয়াছ শুকাই যায়। পেনক্ৰিয়াছ শুকাই যেতিয়া যায়, কিয় যায়? পেনক্ৰিয়াছৰ পানী যদি থাকে আমাৰ শৰীৰে আমাৰ যিটো কলিজা আছে সেইটোক বচায় আৰু মগজুক বচায়। বচাবৰ কাৰণে পেনক্ৰিয়াছৰ পানী ল'ব লাগে। পেনক্ৰিয়াছৰ পানী ল'ব লাগে। শুকাই গ'ল, আপুনি পানী দিলে, গৰম লাগিলে, ফেন স্পীডত চলাই দিলে। আৰু বতাহৰ যিটো গুণ, বতাহ খেতি কৰিব, বতাহৰ যিটো গুণ শুকাই নিয়া আৰু যিখিনি আছে সেইখিনিও শুকাই লৈ যাব বতাহে। আপুনি দিব লাগিলে পানী দিলে বতাহ শুকাই নিয়া, বতাহ শুকাই লৈ যাব। শুকাই লৈ যোৱাৰ ফলত কি হ'ব? পেনক্ৰিয়াছ শুকাই গ'ল, হ'লে পানী নাপালে, তাৰপিছত আৰু কেনেকুৱা সৰু ৰঙৰ আৰম্ভ কৰি দিব। ডায়েবেটিছ হোৱা মানুহৰ আটাইতকৈ আগতে পেনক্ৰিয়াছ বেয়া হয় আৰু এনেকুৱা লাগে সিহঁতৰ গৰম গৰম ভাৱ লাগি থাকে। ফেন জোৰত চলাই দিয়ে, আকৌ বহুত শুকাই যাব পাৰে। তাৰপিছত কিডনীৰ পৰা পানী ল'ব, কিডনী বেয়া হ'ব। ডায়েবেটিছটো চেইন, পেনক্ৰিয়াছ, কিডনী, হাত ভৰি, চকু, চেইন। প্ৰথমতে পেনক্ৰিয়াছ বেয়া হ'ল, তাৰপিছত পানী আকৌ শৰীৰ পৰিব ল'লে কিডনীৰ পৰা, কিডনী বেয়া হ'ল, তাৰপিছত কৰিব ল'লে অলপ ডাঙৰ যাব, চকুৰ পৰা লয়, লাষ্টত লয়, তাত চকুৰ লগত মগজুৰ লিংক আছে, সেইকাৰণে শেষত লয় চকুৰ পৰা, চকু সৰু আহিব। ভৰিৰ পৰা ডায়েবেটিছ আমাৰ ভৰিত যেতিয়া পটাচিনা হয় নুশুকায়, ভৰিত ক'তো পটাচিনা হ'লে নুশুকায়, ভৰিত প্ৰথমে ভৰিৰ পৰা ল'ব পানী, ভৰিত যেতিয়া ঘাঁহ হয় নুশুকায় ডায়েবেটিছ আমাৰ, কাৰণ পানী নাথাকে। কেনেকৈ দেখোন প্ৰচেছটো আমি কৰিব লাগিব, পানী দিব লাগে। তো কিছুমান মানুহে বুজি নাপায়, গোটেই জীৱন ঔষধ পাই থাকে, গোটেই জীৱন ফেনৰ হাৱা পাই থাকে, গোটেই জীৱন গোলাম হৈ যায়, তথাপিও ঠিক নহয়। এল'পেথি গোলাম হৈ যাব, গোলাম হৈ যায়, তথাপিও ঠিক হ'ব নহয়। এতিয়া শৰীৰটোৰ বিষয়ে আমি অলপ বুজি পালোঁ, শৰীৰটোত পানীৰ দৰকাৰ হয়, শৰীৰটোত পানীৰ দৰকাৰ। পানী নহ'লে আমি যিটো খাদ্য খাওঁ ইফালে যাব নোৱাৰে, ইফালে যাব নোৱাৰে, আৰু যিটো খাদ্য খাওঁ শৌচৰ যেনেকৈ খাওঁ তেনেকৈ ওলাই যায়, যেনেকৈ খাওঁ তেনেকৈ ওলাই যায়। এতিয়া শৰীৰটো কি? এইখিনি বস্তু পানী আৰু মাটিৰ দৰকাৰ হ'ল। এতিয়া আৰু কেতিয়াবা বস্তু আছে, মটৰ মাটি আৰু পানী গ'ল, আকাশ, বায়ু, অগ্নি, পাঁচটা তত্ত্ব দিব কৈছোঁ। পাঁচটা তত্ত্ব অক্ষ, পিত্ত, বাত। অক্ষ মানে আমি যিটো কওঁ মাটি আৰু পানীৰ মিশ্ৰণ, আয়ুৰ্বেদ মতে। মাটি আৰু পানীৰ মিশ্ৰণ হ'লে বোকা হয়। বোকাৰ যিবিলাক লক্ষণ এজন মানুহৰ বাবে যাৰ কম প্ৰকৃতি থাকে সেইবিলাক দেখা পাওঁ। বোকাৰ লক্ষণবিলাক আমাৰ শৰীৰত সাধাৰণতে জন্মৰ পৰা 14 বছৰলৈকে থাকে। এইটোক আমি বেলেঞ্চ এটা ৰাখিব লাগে, ইফালে যাব দিব লাগে, সিফালে যাব দিব লাগে। প্ৰথমে অক্ষৰ পৰা আৰম্ভ কৰিলোঁ, ইফালে যাব দিব লাগে, সিফালে যাব দিব লাগে। এটা শিশু মৰমীয়াল হয়, বোকাটো মৰমীয়াল। আপুনি যেনেকৈ চাই কুমাৰবিলাকে বাচন বনায়, বোকাৰ পৰা প্ৰথম বোকা বনালে, তাৰপিছত বাচন বনায়। যেনেকৈ ঘৰ দিব খোজে তেনেকৈ ঘৰ দিব পাৰে। এটা শিশুক আপুনি যেনেকৈ ঘৰ দিব খোজে তেনেকৈ পাৰে। তাৰপিছত এটা শিশু আপুনি যদি বস্তু ইম্বেলেঞ্চ কৰি দিয়ে, ধৰি লওক তাতে পানী বেছি ঢালি দিলে, নাজানি পেলাই কি হ'ব? বোকাটো পানীৰ লগত ওলাই গুচি যাব। যদি আপুনি এটা শিশু কেনেকুৱা কিবা কৰিছে, তেতিয়া আপোনাৰ শিশু আগৰ পৰা ওলাই গুচি যাব। 14 বছৰলৈকে সিমান বেমাৰ নহয়, যেতিয়ালৈকে মাক দেউতাকে ভুল নকৰে। বেমাৰ উৎপন্ন হয় 14 বছৰৰ পাছত, 14 পৰা 60 বছৰলৈকে বেমাৰ উৎপন্ন হয়। এইখিনিতে আমাৰ যিমান দিন বেমাৰ হ'বলৈ লাগে, কেঞ্চাৰ, ডায়েবেটিছ, অস্থমা, হাঁপানি যিমান দিন আছে, গলব্লেডাৰ, পাথৰ যিমান দিন আছে 14 বছৰৰ পৰা 60 বছৰৰ ভিতৰত হয়। আৰু 14 বছৰৰ পৰা 60 বছৰৰ ভিতৰত আমাৰ পিত্তৰ প্ৰভাৱ পৰিব, পিত্তৰ প্ৰভাৱ।
পিত্ত অগ্নি আৰু পানীৰ পৰা উৎপত্তি এইবিলাক লিখিবলৈ লিখিব পাৰে তাৰ কেতিয়া হ'ব আৰু ৰেকৰ্ড কৰি আছে লাগিলে লৈ ল'ব কাৰোবাৰ মোবাইল ৰেকৰ্ড কৰি লওক দুই চাৰিটা আপোনাৰ গোটেই জীৱন দৰকাৰ হ'ব গোটেই জীৱন হয়তো আজি কিছুমান নাহিল কিছুমান বেছি খালী আছে তেওঁলোকে আজি 3 ঘণ্টা 4 ঘণ্টা বচাব গ'লে আৰু কিমান ঘণ্টা হস্পিটেলত যায় গম নাপাব তেতিয়া মনত কৰিব এজন মানুহ এক্সিডেণ্টত আমি ভুল কৰি দিব তো পিত্ত পিত্ত অগ্নি আৰু পানীৰ মিশ্ৰণ পিত্ত অগ্নি আৰু পানীৰ লক্ষণ হ'ল যিবিলাক দেখা দিয়ে অগ্নি পানীটো কি হৈছে পানীৰে অগ্নি দমন কৰিব লাগে পানীৰে অগ্নি দমন কৰিব লাগে অগ্নিৰ লক্ষণবিলাক যদি চাওঁ অগ্নি গৰম তাৰপিছত অগ্নি জ্বলা-পোৰা কৰে অগ্নি চঞ্চল অগ্নিয়ে বিনাশ আনিব পাৰে আৰু অগ্নি ৰঙা হালধীয়া যেতিয়া আপোনাৰ গাত এইকেইটা লক্ষণে দেখা দিব প্ৰথমতে গা জ্বলা-পোৰা কৰিছে মূৰ গৰম হৈছে কাণ গৰম হৈছে মানুহজন বেছি গৰম হৈ থাকে মানুহজনৰ খং উঠি থাকে খংটো গৰমৰ লক্ষণ মানে পেটত কিবা প্ৰব্লেম আছে অগ্নিৰ কেনেকৈ লক্ষণ সাধাৰণতে আমি অগ্নি জুই জ্বলে গম পাওঁ অগ্নিৰ লক্ষণ থকা অগ্নিৰ বিনাশ কৰিব পাৰে অগ্নিৰ ৰং ৰঙা বা হালধীয়া অগ্নি জ্বলন কৰে আৰু অগ্নি গৰম এইকেইটা যেতিয়া আপোনাৰ শৰীৰত লক্ষণে দেখা দিব তেতিয়া গম পাব আপোনাৰ পেৰাচিটামলৰ দৰকাৰ নাই এণ্টিবায়টিকৰ দৰকাৰ নাই আমাৰ শৰীৰত অগ্নি কিহেৰে দমন কৰিব পানীৰে ক্লিয়াৰ অগ্নিক পানীৰে দমন কৰিব পাৰি সেই অগ্নিত যদি আপুনি পেৰাচিটামল দিয়ে উল্টা হৈ যাব এণ্টিবায়টিক দিয়ে উল্টা হৈ যাব হয়তো 2-3 বছৰ খোৱাৰ পাছত কিডনি ফেইল হ'ব কাৰণ অলৰেডি আপোনাৰ পানী কম হৈ আছে আপুনি আকৌ গৰম বস্তু ঢালি দিলে খাই দিলে ঔষধবিলাক একেলগে ঔষধবিলাক গৰম নহয় ওপৰত গৰম বস্তু ঢালি দিলে আমাৰতো ৰীতি-ৰিৱাজ আছিল আমাৰ ৰীতি-নীতি আছিল যে আমি পাহৰি গৈছোঁ এইবিলাক আমাৰ ককা আইতাবিলাকে শিকাই গৈছিল ফাগুনৰ পাছত মূলা খাব নালাগে বৰষুণৰ বতৰত শাক-পাচলি খাব নালাগে আমি কি কৰিছোঁ অসমত যদি শাক-পাচলি নাই বৰষুণৰ বতৰত শ্বিলঙৰ পৰা কিনি আনি খাইছোঁ অসমত যদি শাক-পাচলি নাই কাশ্মীৰৰ পৰা কিনি আনি খাইছোঁ আমাৰ ককা আইতাবিলাকে কৈ গৈছিল এনেকুৱা নকৰিব পাহৰি গৈছোঁ ককা আইতাক আমি যোৱা ককা আইতাক কৰিব নাপালোঁ কৰিব নাপালোঁ সেইকাৰণে পাহৰি গৈছোঁ যিখিনি বিদ্যা কৰিছে তেওঁলোকৰ লগত গুচি কৰিছে অগ্নিৰ যেতিয়া লক্ষণ দেখা দিয়ে আপোনাৰ গাত যদি প্ৰথমতে অগ্নিৰ লক্ষণ খৰ খজুৱতি মানে ৰঙা বা হালধীয়া হয় খৰ খজুৱতি দ্বিতীয়তে আপোনাৰ তাৰ ওপৰত যদি যায় তেতিয়া ডাঙৰ খজুৱতি হ'ব পাৰে একজিমা হ'ব পাৰে চৰাইজনী হ'ব পাৰে ডাঙৰ খজুৱতি হ'ব পাৰে তাৰপিছত ভিতৰত পানী নোহোৱা হৈ আছে যিবিলাক মানুহৰ কিডনি ফেইল হয় যিবিলাক মানুহৰ অস্থমা হয় টিবি হয় আগতে গা খোজায় ডক্টৰবিলাকে এইটো কথা দেখিছে নেকি কেতিয়াবা ভাবি লৈছে নেকি কাৰণ আয়ুৰ্বেদত বিশ্বাস নকৰে তেওঁলোকে ভাবি লগা নাই কাৰণ যেতিয়াই টিবি হয় মানুহজনৰ যেতিয়াই গল ব্লেডাৰ পাথৰ হয় তেতিয়াই পেটৰ এইখিনি অংশ খোজায় আৰু হালধীয়া ফুল দেখা দিয়ে যেতিয়া গল ব্লেডাৰ হয় যিটো আমি চলা পিন্ধি আছোঁ পিঠিখন হালধীয়া হৈ যায় বৰ্তমানে গল ব্লেডাৰ পেচেণ্ট আছে কাৰোবাৰ যদি হৈ আছে পিঠি আমি ভিতৰত যে কাপোৰ পিন্ধো গেঞ্জি পিন্ধো পিঠিখন যদি হালধীয়া হৈ আছে তেতিয়া গম পাব এইটো হালধীয়া লক্ষণ অগ্নি পেটত অগ্নি বাঢ়ি গৈছে মানে পানী কমি আছে আৰু 2 বছৰ পাছত গৈ পেলাই গল ব্লেডাৰ অপাৰেট আপুনি কৰিব লাগিছিল কি যেতিয়া লক্ষণটো দেখা পাইছে অগ্নিৰ পানী দিব লাগিব তেতিয়া গল ব্লেডাৰ নহ'লে গল ব্লেডাৰ ৰাস্তা নহ'লে যেতিয়া অগ্নিৰ টাইমত অগ্নিৰ সময়ত আপোনাৰ টোপনি নালাগে তেতিয়াও আপোনাৰ কিবা ভিতৰত প্ৰব্লেম হৈ আছে
যদি ৰাতি 2টা বজাৰ পৰা 12টা বজাৰ পৰা 2টালৈকে টোপনি নাথাকে সেইখিনি ৰাতি কীৰ্তন সময় তেতিয়া গম পাব আপোনালোকে কীৰ্তন লাগি গৈছে এইবিলাক অগ্নি লক্ষণ তাৰপিছত আৰু কি ভিতৰত অগ্নি লক্ষণ জ্বলা পোৰা কৰা আমাৰ শৰীৰটো গোটেই শৰীৰটো জ্বলা পোৰা কৰি আছে আমি কি কৰিলোঁ ঠাণ্ডা বতৰত পকা পলা এতিয়া গৰম কাইটেৰে কাইটেৰীয়া বুলি কোৱা নহয় গৰমত গৰমেৰে বুজাব পাৰি গৰমেৰে বুজাব পাৰি গৰমত ঠাণ্ডাৰে নিদিব এটা যদি লাইট জ্বলি আছে তাতে যদি আপুনি ঠাণ্ডা পানী ছিটাই দিয়ে লাইট ফাটি যাব আপুনি গৰমত আহিছে যদি ঠাণ্ডা বতৰত পকা পকা বা ফ্ৰিজৰ পানী খাই দিছে পেটত কি হয়তো আপুনি দেখা নাপায় পেটৰ ভিতৰত কি হৈছে পেটৰ ভিতৰত বেছি ৰাসায়নিক ক্ৰিয়া হৈ যায় এইটো চিত্ত লক্ষণ যেতিয়া জলসংগ্ৰহ কৰিব যেতিয়া নৰকজলি হ'ব আজি এইবিলাকৰ লক্ষণ বুজি পাব লাগিব আপোনাৰ মূলত চিত্ত বাঢ়ি গৈছে চিত্ত মানে অগ্নি মানুহ যেতিয়া কম বেছি উঠিছে মানুহ যেতিয়া চঞ্চল হৈ গৈছে এই মাত্ৰ এটা চেনেল লগাইছে এইটো পাতল হৈছে অলপমান পাতল সেইটো পাতল হৈছে তাৰপিছত আকৌ কচুলাৰ চেনেলটা লগাইছে তাৰপিছত নাগিন লগাইছে তেতিয়া চঞ্চল হৈছে তেখেতক পানীৰ দৰকাৰ অগ্নি চঞ্চল অলপমান বতাহ লাগিলে অগ্নি অগ্নি পানীৰে দমন কৰিব লাগে পানীটো কেনেকৈ দমন কৰিব অলপ পাছত কৈ দিম যেতিয়া মুখবিলাক আছে তেতিয়া কৈ দিম আৰু দ্বিতীয় বেমাৰ উৎপত্তি হয় বাত মানে বায়ু আৰু আকাশ বাত মানে আকাশ আৰু বায়ু আকাশৰ তলত বায়ু এইকাৰণে দিছে বায়ুটোক আমি ধৰি ৰাখিব নোৱাৰোঁ বায়ুৰ পৰিধি অকল আকাশ আমি গিলাচটোত বটলত পানী ভৰাইছোঁ বায়ু এনেই সোমাই গৈছে দখলদাৰী বায়ু যেতিয়া তেনেকৈ দখল কৰিব লাগে আপুনি পানী খাই আছে বায়ু এনেই সোমাই গৈছে এইটো এনেই সোমাই গৈছে আপুনি নালাগে বায়ু ধৰি নোৱাৰে দ্বিতীয় বেমাৰ হয় ক'ৰ পৰা বায়ুৰ পৰা বায়ুৰ লক্ষণ কি আপুনি বায়ু শুকাইছে নহয় শুকাই যায় বায়ুৰ লক্ষণ প্ৰথম শুকাই যোৱা আমাৰ ককা আজোসকলে কৈছিল পূৰ্বপুৰুষসকলে কৈছিল এই মানুহজন শুকাই গৈছে আমাৰ ঘৰতে মানুহটো শুকাই গৈছে মানুহটো ভূতে গৈছে ভূতে লগা নাই শুকাই গৈছে কথা শুকাই গৈছে মানে আৰু বেলেগ অসমত বেলেগ জিলাত হ'ব বেলেগ ওপৰৰ বতাহ লাগিছে হয় বতাহ লাগিছে কেতিয়া বতাহ লাগে যেতিয়া পৰিৱৰ্তন হয় স্কুলৰ পৰা কলেজত আহিলে কেতিয়া কেইদিনমান পাছত বিয়ালৈ আৰম্ভ হৈছে চুলিৰ গাত বদলি গ'ল তেতিয়া আমাৰ গাঁৱৰ মানুহবিলাক কি কয় কলেজৰ বতাহ লাগিছে বেয়া নহয় নাই বুজা কাৰণে কৈছোঁ এইবিলাক চলিয়ে থাকিব আকৌ কোনোবা বেলেগ মই যিটো বুজাব তাৰপিছত কি হ'ল বতাহৰ লক্ষণ প্ৰথমতে বতাহ ইফাল গুচি যায় বতাহত ধৰি ৰাখিব নোৱাৰে আৰু বতাহ যেনেকৈ মই ক'লোঁ শৰীৰত তেজ চলাচল কৰাৰ কাৰণে বতাহৰ দৰকাৰ হয় যেতিয়া বতাহ কম হয় তেতিয়া তেজ চলাচল কৰিব নোৱাৰা হয় বা আমাৰ শৰীৰত যিখিনি খাদ্য বস্তু আছে ইফাল গুচি যাব নোৱাৰা হয় যেতিয়া বতাহ লাগে মানুহজন ক্ষীণ হয় আৰু ক্ষীণ মানুহে ভূত দেখা বুলি কয় ক্ষীণ মানুহে ভূত দেখা বুলি কোৱা নহয় ভূত দেখা নাই ক্ষীণ মানুহে বেছিকৈ ভয় পায় পৰিৱৰ্তন বতাহৰ লক্ষণ পৰিৱৰ্তন প্ৰত্যেকটো ঋতুতে বতাহ পৰিৱৰ্তন হৈ থাকে আমি মানুহবিলাক যেতিয়া স্কুলৰ পৰা কলেজত গ'লোঁ হাইস্কুলত গ'লোঁ তেতিয়া আমাৰ পৰিৱৰ্তন আহি পৰে আমি দৈনিক যিবিলাক কাম কৰি আছোঁ সেইবিলাক পৰিৱৰ্তন আহি পৰে যেনেকৈ আপুনি গৰমৰ পৰা আহি ঠাণ্ডাত বতাহ পৰিলে সেইটো এটা বেলেগ পৰিৱৰ্তন গৰমত হ'লে বেলেগ কিবা এটা কাম কৰি আছিল আপুনি ইয়াতে আহিলে হ'লে বেলেগ এটা কিবা কাম কৰিব যেতিয়া আপুনি বতাহৰ পৰিৱৰ্তন কেতিয়া কেতিয়া হয় এটা ভয়ংকৰ মানে পৰিৱৰ্তন হয় আমি দেখা নাপাওঁ বতাহৰ পৰিৱৰ্তন কৰিব
আমি অতিপাত খং কৰোঁ তেতিয়া গৰম হ'লে আমাৰ বতাহে গৰম কৰি শীতল আৰু বতাহ দুটা মিলি গৰম কৰা প্ৰক্ৰিয়া হয়। অতিপাত দুখ পাওঁ, অতিপাত ক্ষোভ পাওঁ, অতিপাত ভয় খাওঁ। আগৰ দিনত ঋষিমুনিবিলাক আছিল নহয়, তপ কৰি থাকোঁতে দৈত্যবিলাকে যদি আক্ৰমণ কৰিছিল, আমি যদি দেখিছোঁ ঋষিমুনিৰ চাৰিওফালে এটা শক্তি এটা আহি পৰে। তেতিয়া দৈত্যবিলাকে যেতিয়া চুই দিয়ে, দৈত্যবিলাকৰ তাত কাৰেণ্ট লাগে। আয়ুৰ্বেদ কি কয়, মানুহৰ শৰীৰত এনে যদি আমি চাওঁ 1.5 ভল্ট থকা বুলি কয়। শৰীৰত যেতিয়াই চাওঁ আমি তেতিয়া যদি 1.5 ভল্ট থকা বুলি কয়। এই 1.5 ভল্টটো আমি যেতিয়া ঋষিমুনিবিলাকে সপ্তচক্ৰ জাগৃত কৰা বুলি কৈছিল, যেতিয়া সপ্তচক্ৰ জাগৃত কৰে শক্তিমান যারা চাইছে ইসলামে ধর্ম পদার্থ, কারণ তার যে আবার বেদর পর আনিছে সপ্তচক্র যেটা জাগৃত করে মানুষের শরীর 3000 ভোট উৎপন্ন হয়। 3000 ভোট উৎপন্ন করে ঋষিমুনিবিলাকে তার কি করব, যেতিয়া দৈত্য আক্রমণ করব আহিছিল তেতিয়া 3000 ভোট উৎপন্ন কৰিছিল। তেতিয়া থৈ দিছিল, যেতিয়া দৈত্যবিলাকে পলায়ন কৰা হৈছিল সপ্তচক্ৰ। তেতিয়া আমাৰ এতিয়াতো নোৱাৰো সপ্তচক্ৰ জাগৃত কৰিব, কিন্তু আমাৰ অজানিতে কেতিয়াবা বায়ুৰ ভিতৰত বহুত ডাঙৰ ক্ৰিয়া হয়, তেতিয়া আমি বুজি নাপাওঁ। তেতিয়া কিছুমান আমাৰ ঘৰত ক্ৰিয়া আৰম্ভ হয়। যেতিয়া আমি বাহিৰৰ পৰা আহিলোঁ তেতিয়া ভয় কৰোঁ, যেতিয়া আমাৰ অতিপাত ক্ষোভ পাওঁ। কেতিয়াবা শুনিছে এনে কথা, হাজবেণ্ড মৰিলে, মৰাৰ 1 ঘণ্টা পাছত ঘৈণীয়েকো মৰিলে। কেনেকৈ মৰিলে? আমি কম কি যে ঘৈণীয়েক আৰু গিৰিয়েকৰ বিৰাট মৰম আছিল সেইকাৰণে মৰি গ'ল। নহয়, কথাটো 1% সত্যতা নাই। কিয় মৰিলে? বায়ুৰ পৰিৱৰ্তন হৈছিল। যেতিয়া বায়ুৰ পৰিৱৰ্তন হয় তেতিয়া মানে ঘৈণীয়েকে অলৰেডি শোক পাই পেলাই বেহুচ হৈ যায়। বেহুচ হৈ যোৱা মানে তেখেতৰ শৰীৰত ভোজ উৎপন্ন হৈছে। সেই ভোজত যেতিয়া আপুনি পানী ঢালি দিব কি হ'ব? ওপৰত। যেতিয়া শোক পায়, যেতিয়া এক্সিডেণ্ট হয়, ভয় খায়, যেতিয়া সাপে ফুটে। আমাৰ ঘৰতো 5,000 সাপ আছে, 5 দিন কামুৰিলে মানুহ মৰে। কিন্তু অসমত 90% মানুহ মৰে সাপৰ কাৰণে। কিয়? 90% সাপে ফুটাৰ মানুহ মৰি আছে। কিয়? ভয় উৎপন্ন হয়। ভয় মানে এটা শৰীৰত ভয় উৎপন্ন হয়। গিৰিয়েকে মৰিল, ঘৈণীয়েকে কান্দি শোক পালে, বেহুচ হৈ গ'ল। আপুনি তাতে কি কৰিলে? পানী ঢালি দিলে। পানী ঢালি দিলে কি হ'ব? কাৰেণ্টৰ ওপৰত পানী ঢালিলে কি হ'ব? ওপৰত। এইবিলাক কথা আমি কেতিয়াও ভবা নাই। আৰু ডক্টৰে কি কৰিছে? ঠাণ্ডা পানী দিয়ক। প্ৰত্যেকবাৰে আমি ৱৰ্ল্ড কাপত দেখি আহিছোঁ, প্ৰথমতে বেহুচ হৈ পৰি যায়, তাৰপিছত পানী খুৱাই দিয়ে ঠাণ্ডা পানী, তাৰপিছত মৰি যায়। ৱৰ্ল্ড কাপ ফুটবলত দেখাব নহয়, প্ৰত্যেকবাৰে 1-2জন প্লেয়াৰ মৰি থাকে নহয়। শৰীৰত যেতিয়া ক্ৰিয়া হ'ব, অতিপাত দৌৰিব তেখেতে, তেতিয়া কি হ'ব? যদি ভিতৰত ক্ৰিয়া হয়, গৰম উঠে, গৰমত যেতিয়া ঠাণ্ডা ঢালিব, ঠাণ্ডা পানী খুৱাই ডক্টৰবিলাকে, তেতিয়া কি হ'ব? ওপৰত। আৰু যেতিয়া এক্সিডেণ্ট একো নাই, জনতাবিলাক একো নাই, দেৰি কৰক, অথবা গাড়ীৰ কোনো একো নাই, মৰাৰ কাৰণ কি? এক্সিডেণ্ট হ'ল, মানুহজনক হস্পিটেল লৈ গ'লে একো নাই, মানুহজন মৰি আছে। কিয়? ভিতৰত একো নাই, ইমান দিন পৰীক্ষা কৰিলে একো নাই। বায়ু পৰিৱৰ্তনত এটা আমি ৰাজস্থানত গৈছিলোঁ, তাতে এটা পৰম্পৰা আছিল। বায়ু যেতিয়া পৰিৱৰ্তন, যেতিয়া গিৰিয়েক মৰে তেতিয়া ঘৈণীয়েকক মিঠাই খাব দিয়া হয়। শুনিছে? ৰাজস্থানত দিল্লীতো গিৰিয়েক যেতিয়া মৰে ঘৈণীয়েকক মিঠাই খাব দিয়ে বা গৰম চাহ খাব দিয়ে, ঠাণ্ডা পানী নিদিয়ে। মিঠাইও খাব দিয়ে, নিদিয়ে। তাৰ ভিতৰত ভৈণীয়েক পদা আমি সেইবিলাক মিঠাই হেৰুৱাই পেলাইছোঁ। আমি ভিতৰত ঠাণ্ডা পানী আনি মিঠাই দিম, নহ'লে খাব দিম, তাৰপিছত মৰি থাকে। তো বায়ু এই এটা লক্ষণ পৰিৱৰ্তন। বায়ুৰ দ্বিতীয় লক্ষণ
আপুনি বায়ু ধৰি ৰাখিব নোৱাৰে শৰীৰত কোনফালে বায়ু সোমাইছে আপুনি কেতিয়াও ধৰিব নোৱাৰে ফেনৰ তলত আছে আপুনি ৰাতিপুৱা উঠি চাওক হাত লগাব নোৱাৰা হয় হাত ভৰি ডেকাবিলাকৰ নহ'ব অকণমান যেতিয়া ৩০ বছৰ হৈ যায় ৩৫ বছৰ হৈ যায় তেতিয়া গম পায় ফেনৰ তলত যেতিয়া থাকে ৰাতিপুৱা যেতিয়া উঠে তেতিয়া হাত ভৰি মানে যোনদিন কৰা হয় তাৰ কাম নকৰা হৈ যায় কেতিয়াবা কেতিয়াবা হয় নে নহয় তাৰমানে বায়ু আপোনাৰ শৰীৰত যিখিনি পানী আছিল সেইখিনি শুকাই দিয়ে বায়ু লক্ষণ শুকুৱা কাপোৰ যেনেকৈ শুকাই দিয়ে বায়ুৱে চিটা কাপোৰ তেনেকৈ শুকাই দিয়ে আমাৰ শৰীৰত শুকাই দিয়ে বায়ুৰ আন এটা লক্ষণ দুটা ক'লো নহয় পৰিৱৰ্তন হৈ গ'ল শুকাই আৰু বায়ু ফুলাই দিয়ে বায়ু ফুলাই দিয়ে কিছুমান কয় মই নাখাওঁৱে কথাটো ইমান নকওঁ মই নাখাওঁৱে কৈ নাখাওঁ কথাটো ইমান উপায় নাই বায়ু ফুলাই দিয়ে বেলুন এটা ভিতৰত যেতিয়া বায়ু সোমায় বেলুনটো ফুলি যায় যেতিয়া এটা জন্তু এটা মৰি যায় মৰা পাছত যেতিয়া পথাৰত পেলাই দিয়ে সেই জন্তুটো প্ৰথমতে ফুলি যায় ৩-৪ দিন ফুলিব তাৰপিছত থাকে এটা বায়ু লক্ষণ যেতিয়া বায়ু নোহোৱা হয় আমাৰ ঘৰত যিবিলাক আমি হাত ভৰি চলাব তেনেকুৱা হ'ল উঠাই জেচিবিবিলাক দেখিছে নহয় কিছুমান জেচিবি বায়ুটো চলে গেছ সাসপেনশ্যন কৰি পোৱাবিলাক বস্তু কাৰণে গাড়ী চাড়ী আজিকালি লগাই বায়ু বহুত কাম কৰে আমাৰ ঘৰত বায়ুটো ব্যৱহাৰ তেনেকুৱা যেতিয়া আমাৰ হাত ভৰি বিষাইছে গম পাম বায়ু কম হৈছে ৰাতি বিষাইছে গম পাম বায়ু কম হৈছে তেতিয়া আমাৰ ঘৰত বায়ুটো সোমাব নোৱাৰে আমি যিখিনি লাগে তেজতো সোমাই দিব নোৱাৰোঁ পদ্ধতি নাই বায়ু নিজে ইচ্ছা কৰি সোমালে নোৱাৰে আৰু বায়ু ফুলাই দিয়ে এইকেইটা যেতিয়া পৰ্যন্ত আপুনি গম পাব শৰীৰটো শুকাই গৈছে ছাল শুকাই গৈছে তেতিয়া ফেন লাগি দৰকাৰ নাই ফেন টেনশ্যনৰ দৰকাৰ নাই বায়ুটো কেনেকৈ শৰীৰত ধৰি ৰাখিব পাৰে বায়ুটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰে সেইটো দৰকাৰ কেনেকৈ বেলেঞ্চত ৰাখিব পাৰে সেইটো দৰকাৰ বায়ুটো বেলেঞ্চত ৰখাৰ কাৰণে আমাক কিছুমান বস্তু দি গৈছে আজিকালি লুপ্ত হৈ গৈছে ঘিউ মৌ গুড় আগতে ঘৰতে আছিল নহয় আজিকালি গৰু নাই ঘিউ নাই একো নাই বায়ুটো ধৰি ৰখাৰ পদ্ধতি কফ ৰিলেটেড প্ৰব্লেম নহয় সৰু শিশুসকলে যদি আপুনি কিবা হাত ভৰি বিষাইছে তেতিয়া আপুনি কিবা উল্টা কৰিছে হয়তো তাত বেছি তাপটো দেখাইছে ৰেডিয়েশ্যন আহিছে শৰীৰত বায়ু প্ৰভাৱ কৰিছে নহ'লে আপুনি কুৰকুৰি বেছি খুৱাইছে নহ'লে আপুনি ৰেডিয়েশ্যন বেছি খুৱাইছে বুজিলে সৰু শিশুৰ কফ প্ৰভাৱ তেতিয়া সেইটো নহয় আমাৰ দিনত আৰম্ভণি যেতিয়া হয় সৰু শিশুৰ কফ প্ৰভাৱ দিনত আৰম্ভণি কফ প্ৰভাৱ দিনৰ যিটো মিডল 10টা বজাৰ দুটালৈকে পিত্তৰ প্ৰভাৱ আমাৰ যুৱক অৱস্থাটো পিত্তৰ প্ৰভাৱ যেতিয়া দিনটো বুঢ়া হয় গধূলি হয় তেতিয়া বায়ুৰ প্ৰভাৱ বা কেনেকুৱা এটা ভূমিকা ঘটে এইখিনিৰ কাৰণে মই কেইটামান বস্তু আনিছোঁ আপোনালোকৰ কাৰণে এইখিনি বুজি পোৱাৰ কাৰণে যিখিনি আমি দৈনিক ভুল কৰি আছোঁ প্ৰতিটো ষ্টেপতে আমি এইখিনি ভুল কৰি আছোঁ আমাক কি কৰিছোঁ আমি কি কৰিছোঁ কপি টেষ্ট কৰিছোঁ যেনেকৈ ক'লোঁ মই আজি আমাক কৈছোঁ জলপান খাব আমি খাইছোঁ ৰঙা চাহ ব্ৰেড খাব আমেৰিকা ব্ৰেড বস্তু হ'ল আমেৰিকা তো সিহঁতৰ ঠাণ্ডা দিয়ে আমাক সেইকাৰণে উঠে জলপান কৰিব যেতিয়া আমি উৎসৱ আনিব লাগিব আমাৰ পৰিৱেশৰ ভিতৰত 100 কিলোমিটাৰ ভিতৰত বা 200 কিলোমিটাৰ ভিতৰত যিখিনি বস্তু ভগৱানে আছে সেইখিনি আমাক গ্ৰহণ কৰিছোঁ আমি খাব পাৰোঁ আমাৰ অসমখন গৰম আমি যদি কাশ্মীৰৰ আপেল আনি খাব যাওঁ দুটা খালে শৌচ ঢিলা হৈ যাব তিনিটা খাব নোৱাৰে নহয় আমাক কি দিছে আমাক আপেল দিয়া নাই আমাক দিছে ভীমকল কাৰণ জানে গৰমত শৌচটো ঢিলা হ'ব পাৰে ভীমকল খালে ঠিক হৈ যাব আমি উল্টা কৰিছোঁ কাশ্মীৰৰ আপেলটো আনি খাইছোঁ লগে লগে আমেৰিকাৰ আপেলক ৱাশ্বিংটন আপেল আনি খাইছোঁ ফলত কি হ'ব বেমাৰ হ'ব তাতে ঠাণ্ডা
তাতে ঠান্ডা দিয়ে এইকাৰণে সিহঁতৰ পেট চাফা নহয় ঠাণ্ডা হজম হ'ব লাগে গৰম লাগে তাতে ঠাণ্ডা সিহঁতৰ দৰকাৰ আছে হজম হোৱাৰ কাৰণে আপেল এরপর আপেল ঠিক ডক্টরের সিহঁতৰ দৰকাৰ আমাৰ ইনকলৰ দৰকাৰ আপেল খোৱাৰ দৰকাৰ নাই আমাৰ আঙুৰ খোৱাৰ দৰকাৰ নাই আমাৰ প্ৰকৃতিয়ে দিছে বহুত বস্তু প্ৰত্যেক স্টেপতে আমি ভুল কৰি আছোঁ তো প্ৰকৃতিটো কৰি আছোঁ আমি ব্যৱস্থা কৰোঁ কিন্তু যিমানে কৰিম যিমানে আমি আধুনিক হ'ব সিমানে আমাৰ ৰোগ উৎপন্ন হ'ব এতিয়া প্ৰথম মুহূৰ্তত আৰু এটা প্ৰকৃতিৰ কেতিয়াও নকৰিব বাহিৰৰ বস্তু বাহিৰৰ কথা আপোনাক যি দিছে ভগৱানে আপোনাৰ যি দৰকাৰ আছে ভগৱানৰ মাইণ্ডৰ অলপ কৰি নাই য'ত দিছে সেইমতে আপোনাক বস্তু দিছে প্ৰথম মুহূৰ্ত এটা মনত ৰাখিব প্ৰথম মুহূৰ্ত ভাত খোৱাৰ সময়ত পানী নাখাব ভাত খোৱাৰ সময়ত পানী কেতিয়াও নাখাব লিখি ল'ব ভাত খোৱাৰ সময়ত পানী কেতিয়াও নাখাব এইটো মই বহলাই কৈ আছোঁ ভাত খোৱাৰ সময়ত পানী কিয় নাখাব আমাৰ শৰীৰত ভাতটো হজম হোৱাৰ কাৰণে খাদ্যটো হজম হোৱাৰ কাৰণে গৰম ক্ৰিয়া কৰে গৰম খাদ্যটো হজম কৰিব লাগে কাৰণে গৰম হয় যিটো আমাৰ প্ৰথম পেট ওপৰৰ পেটৰ যিটো বেলুনৰ নিচিনা আছে সেইটো এটা ক্ৰিয়া হয় আয়ুৰ্বেদত কয় যথাৰ অগ্নি যথাৰ মানে হজম হয় না যথাৰ মানে হজম অগ্নি মানে হজম কৰাৰ কাৰণে এটা অগ্নি জ্বলে যাক জঠৰ অগ্নি বুলি কয় অগ্নি যেতিয়া পানী ঢালি দিয়ে কি হ'ব নহয় যাব না আপুনি ভাত খাই দিলে লগে লগে দুইগিলাচ তিনি গিলাচ আকৌ ফ্ৰিজত পানী খাই দিলে উল্টা হৈছে না আমাৰ ৰীতিমণিবিলাকে কৈছিল অগ্নিত জুই দিলে যজ্ঞ হয় অগ্নিত জুই দিলে যজ্ঞ হয় আমাৰ ৰীতিমণিবিলাকে কৈছিল আমি ভাতৰ লগত যদি জুই খাওঁ জুই বেছি কৰি জ্বলিব ভাতটো সহজে হজম হ'ব আমি উল্টা কি কৰিছোঁ ভাতৰ লগত ঠাণ্ডা পানী খাইছোঁ আজিকালি আধুনিক হৈছে হোটেলত খাব খোৱাৰ পাছতে আইচক্ৰীম এটা খাই দিব তাৰপাছত কি ক'ব হোটেলত দালিখিনি বেয়া আছে বেয়া কৰিছে আইচক্ৰীমটো কোনেও ৰখিছে হয় নে নহয় কাৰণ যেতিয়া যোৱা টিফিন টিফিন খোৱা বাহিৰত গৈ কেতিয়াও আইচক্ৰীম নাখাবা তেতিয়া তাৰপিছত কি কৰিলোঁ ভাত খাওঁতে পানী খাই দিওঁ এইখিনি হজম নহ'ব তাত লগত পাইপ আছে স্মল ইণ্টেষ্টাইন লাৰ্জ ইণ্টেষ্টাইন স্মল ইণ্টেষ্টাইনৰ কাম আৰম্ভ য'ত ৰস উৎপন্ন হয় সৰু কাম খালি গ'লে মানে অকণমান কি কয় শব্দটো অহা নাই স্মল ইণ্টেষ্টাইন বুলি কয় সৰু পাইপ এখন এনেকুৱা ঘূৰি ঘূৰি থাকে মই ফটো আছে দেখাব পাৰে বুজি পাইছে নেকি আপোনালোকে ক্লাছ 8 9 থাকে স্মল ইণ্টেষ্টাইন সেই পাইপ আহি কৰিলে সেই পাইপত কি হয় লিভাৰে নিৰ্মাণৰ ৰস লয় আমাৰ যেতিয়া খাদ্য খাওঁ 6টা ৰস উৎপন্ন হয় 6টা ৰস এই 6টা ৰস ক'ৰ পৰা উৎপন্ন হয় খাদ্যৰ পৰা খাদ্যৰ ক'ৰ পৰা আহিছে পৃথিৱীৰ পৰা খাদ্যটো পৃথিৱীৰ পৰা আহিছে আৰু এই খাদ্যটো পঞ্চতত্ত্ব মিহলি হৈ আছে তেতিয়াহে সোৱাদ উৎপাদন হ'ব আপুনি যেতিয়া এটা আমলখি খাইছে কেঁহাটো পাইছে নহয় কেঁহা আমলখি কেঁহা সেই গুণটো অগ্নি আৰু মাটি মিহলি কেঁহাটো পঞ্চতত্ত্বতে ক'লোঁ এই পঞ্চতত্ত্বতে ব্ৰহ্মাণ্ড টেঙাটো অগ্নি অলপ বেছি দিছে পানী অলপ কম দিছে টেঙা উৎপন্ন হৈছে তেনেকৈ আমাৰ শৰীৰত স্মল ইণ্টেষ্টাইনত যিখিনি ভাত খাওঁ দালি খাওঁ সেইখিনি স্মল প্ৰথমতেতো হ'লে আপুনি হজম কৰিব নোৱাৰিলে খাদ্য কি হ'ব পচিব হজম যেতিয়া খাদ্য কৰিব নোৱাৰে আপুনি পচিলে কি হ'ব দুৰ্গন্ধ ওলাব পচিলে খাদ্য যেতিয়া পচে দুৰ্গন্ধ ওলাব দুৰ্গন্ধ কোনফালে ওলাব গেছ হ'ব ন গেছ দুৰ্গন্ধ গেছ কোনফালে সকলোৱে জানে মুখেৰে দুৰ্গন্ধ ওলাব কথা কোৱাতে দুৰ্গন্ধ ওলাব শৰীৰৰ কামৰ পৰা দুৰ্গন্ধ ওলাব আৰু চাইড এফেক্ট হৈ যায় চাইড এফেক্ট মানে ইয়াতে আছে অৰ্থৰ যদি কোনোবা ইয়াতে চাইড এফেক্ট থাকে চাইড এফেক্ট সেইটো হয় অৰ্থৰ চাইড এফেক্ট থাকে আমাৰ চাইড এফেক্ট থাকে তো কেনেকুৱা হয় গেছ যিটো গেছ হ'ল দুৰ্গন্ধ মুখেৰে ওলালে দুৰ্গন্ধ মুখৰ দুৰ্গন্ধ শৰীৰৰ দুৰ্গন্ধ পালে
তাৰপিছত গেছটো দি আপোনাৰ কাম কৰিব ইয়াতে প্ৰথমতে সকলোকে আমাৰ এই জ্বলা কৰিব যাক গেছটো কৰিব পাৰে এইখিনি জ্বলা কৰিব আৰু গেছটো আপুনি ধৰি ৰাখিব নোৱাৰে এটা গেছটো ধৰি ৰাখিব নোৱাৰে কেতিয়াবা ইফালে যাব কোনফালে বিষাই আপুনি গমেই নাপাব ডক্টৰৰ তাতে যাই পাব ইফালে বিষাইছে গেছটো ধৰি ৰাখিব নোৱাৰে তাৰপিছত কি হ'ব এচিডিটি ভাত যেতিয়া পচে খাদ্য যেতিয়া পচে এচিডিটি জানি বেছিভাগ এচিডিটি হ'লে এচিড হ'লে পেটত কিমান কষ্ট কোনো এটা বস্তু খাব নোৱাৰে এচিডিটি যেতিয়া হয় কোনো এটা বস্তু খাব নোৱাৰে কিবা এটা খাই দিয়ক মানে কিবা লাগি যাব খাব নোৱাৰে এচিডিটি হ'লে এনেকুৱা এইখিনি খাদ্যটো হজম নোহোৱা তাৰমানে কৰিলে প্ৰথমতে যিখিনি হয় তাৰ পাছত চলত কি কৰে একদম লাষ্টত এনেকুৱা খাদ্যৰ লগত পানী খোৱালে 103টা বেমাৰ হয় 103টা বা 103টা বেমাৰ হয় একদম শেষত লিষ্টত দিছে কেঞ্চাৰ তাৰমানে গেছৰ পৰা আৰম্ভ কৰি একদম শেষত কেঞ্চাৰৰ ওপৰত যেটা ভাতৰ লগত পানী হয় তাৰ লগত আপোনাৰ স্মল ইন্টেষ্টাইনত কফ উৎপন্ন কৰে ভাত খালে পানী খাইলে হজম নহ'ল ভাতটো পচি গ'ল শৰীৰে গ্ৰহণ কৰিব নোৱাৰিলে তাৰপিছত তেল মাংস আৰু যদি ভাতবিলাক এইবিলাক উৎপন্ন কৰিব নোৱাৰিলে শৰীৰে উৎপন্ন কৰিব নোৱাৰিলে তেতিয়া কি হ'ব যেতিয়া পচি যায় শুকাই যায় আটকি যাব কি বুলি কয় জাম হৈ যাব জাম যেতিয়া হয় কনষ্টিপেশ্যন হ'ব কনষ্টিপেশ্যন হ'লে না কনষ্টিপেশ্যন জাম হয় 2 ঘণ্টা বহি গ'লে আমেৰিকা কেনেকুৱা টয়লেট বনাই লৈছে তামিলনাডুত ঠাণ্ডা দিয়ে ইমান টয়লেট বনাই লৈছে 2 ঘণ্টা 3 ঘণ্টা বহি থাকে তাৰ ভিতৰত আৰু এটা টয়লেট লাইব্ৰেৰী বনাই লৈছে শুনিছে টয়লেট লাইব্ৰেৰী আমেৰিকা ঘৰে টয়লেট লাইব্ৰেৰী তাত 2 ঘণ্টা বহিব লাগে তাতে আৰু 2 ঘণ্টা কেইটা আছে তাত এই কিতাপ দুনিয়া ভৰত যদি পঢ়ি থাকিব টয়লেট লাইব্ৰেৰী পঢ়ি আমি কি কৰিব লাগে আমি টয়লেটত লাইব্ৰেৰী বনাব নোৱাৰোঁ আমি কি কৰিব লাগিছিল পানী খাব লাগিছিল পানী খাব নালাগিছিল ভাতৰ লগত তাৰ ফলত কি হ'ল কনষ্টিপেশ্যনৰ পাছত কলাইটিছ পেটৰ ভিতৰত পচিব পেটৰ ভিতৰত পাইপবিলাক যি আছে কলম তাতে কলাইটিছ হয় বেলুনৰ দৰে হয় সেইবিলাক ভাঙি তেজ ওলায় কলাইটিছ হয় পচি যাব যেতিয়া খাদ্যটো কলাইটিছ হয় তাৰ পাছত কি হ'ব এইখিনি দেখা পোৱা হয় পাইলছ বেছিদিন যেতিয়া এনেকুৱা চলি থাকিব পাইলছ যিটো বেমাৰৰ ঔষধ নাই আমাৰ তাতে আছে আয়ুৰ্বেদত আছে এলোপেথিক নাই পাইলছৰ আপুনি লাষ্টত কেঞ্চাৰ আপুনি কি কৰিব লাগিছিল ভাতৰ লগত পানী খাব নালাগিছিল এতিয়া কোনোবা সন্দেহ ভাতৰ লগত পানী নাখালে মই গালিও দিছোঁ মানে ভাতৰ লগত পানী নাখালে মৰি যাব ভাতৰ লগত পানী নাখালে মৰিব পাৰে যদি আমাৰ ভাতটো আমাৰ এটা শাস্ত্ৰত কৈছে শাস্ত্ৰত এটা কথা কৈছে আমি অমৃত খালে অমৰ হওঁ অমৃত খালে অমৰ হওঁ অমৃত অমৰ হলে স্বর্গত যাব পারে অমৃত মানে কি আমি যদি চাও এইটো শব্দ পুরানা শাস্ত্রবিলাকত যদি চাও আজিকালি আমি সামান্য যদি সংস্কৃত জ্ঞান বুঝি পাওঁ অম মানে সাধারণ ঋত মানে রীতিনীতি 12 বছর পাছত মহাপুৰুষত যাই অমৃত খোৱাৰ দৰকাৰ নাই শাস্ত্ৰত এইটো বঢ়িয়াকৈ স্পষ্ট কৰি গৈছে অমৃত মানে অম মানে সাধাৰণ ঋত মানে রীতিনীতি আম আদমি পাৰ্টিৰ শুনিছে নহয় সাধাৰণ মানুহৰ পাৰ্টিৰ হিন্দীত নাম হৈ গ'ল আৰু অসমীয়াত দিব পৰা নাই তেনেকুৱা শব্দ অসমীয়াত সাধাৰণ হৈ ধৰি লওক সাধাৰণ রীতিনীতি যিটো আমি খাওঁ অমৃত খাওঁ সাধাৰণত অমৃত বনাই আনিছিল ধনন্তৰী আনিছিল ধনন্তৰী কোন সুস্বাস্থ্য প্ৰতীক ধনন্তৰী অমৃত লৈ আহিছে অমৃত মানে অসুৰ আৰু দেৱতাৰ মাজত কাজিয়া লাগিলে অমৃত খালে মানে অমৰ হ'ব সেইটো বেলেগ অধ্যায় আপোনাক বুজাব কি কৈছে
আপোনাক কৈছে যে অমৃত খালে অমৰ হ'ব। অমৃতৰ অৰ্থ বুলি ক'লে অম মানে সাধাৰণ, ঋত মানে ৰীতি নীতি, আৰু খাব কৈছে সাধাৰণ ৰীতি নীতি আমাক এটা বস্তু খাব কৈছে। তেতিয়া আমি কি হ'ম? অমৰ হ'ম। আগৰ দিনত সাধাৰণ ৰীতি নীতি খাইছিল মানুহ 250 বছৰ 300 বছৰ আছিল। এতিয়াও হিমালয়ত ঋষি মুনিবিলাকে পূজা কৰি আছে, তপস্যা কৰি আছে, 250 300 400 বছৰলৈকে আছে। আমি 40 বছৰ বা 60 বছৰ কোনদিনা যাওঁ উৎসাহ নাথাকে। আমি অমৃত খাব পৰা নাই। অমৃত মানে অম মানে সাধাৰণ, ঋত মানে সকলো মনত ৰাখিব, ভুল অৰ্থ নলিয়া যায় কেতিয়াও। আমাক ভাল কৰি গৈছে। আৰু স্বৰ্গ মানে কি? স্বৰ্গ যাম। স মানে নিজৰ, ৰগ মানে ঠাই। সংস্কৃত দুটা শব্দ মিক্স হৈ থাকে আৰু কেতিয়াবা আমি ভুল কৰিলোঁ। এটা ভুল কৰিলোঁ 33 কোটি, আমাক কৈছিল 33 কোটি। আমাক কি কৈছিল? 33 কোটি, উচ্চ কোটি, নিচ কোটি। 33 প্ৰকাৰৰ ভগৱান আছে, 33 প্ৰকাৰৰ ভূত আছে, দেৱতা আছে। আমি কি বনাই লৈছোঁ? 33 কোটি। হিন্দু ধৰ্মত বিশ্বাসে নোহোৱা গৈছে। কি 33 কোটি দেৱতা ভাবিব পাৰে নেকি? আমাক কি বুজাই দিছিল? 33 কোটি। কোটি মানে উচ্চ কোটি, নিচ কোটি প্ৰকাৰ। আমি কি কৰিছোঁ? 33 কোটি। এটা 33 কোটি ভগৱানৰ ওপৰত বিচাৰিছে নহয়। ভগৱানে মেছেজ দিছিল, আমি উল্টা অৰ্থ বুজাই লৈছোঁ, উল্টা অৰ্থ বুজাই লৈছোঁ। ৰগৰ দুটা শব্দ, ৰগৰ যোনটো আছে আৰু এটা অৰ্থ আছে। ৰগ মানে স্থান, মানে নিজৰ। অমৃত সাধাৰণ ৰীতি নীতি যিটো খাওঁ খাদ্য খালে আমি নিজৰ ঠাইত স্বৰ্গ ভোগত থাকিব পাৰি অমৰ। সাগৰ মন্থনত যি অমৃত খাইছিল তাৰ অৰ্থ এইটো। এতিয়া আপুনি মই যিটো কৈছোঁ সাধাৰণ ৰীতি নীতি আমি খাদ্য খাব লাগিব। পানী দুটা দিব থাকে, এটা মাছ, এটা কাছু, এটা 150 বছৰ, এটা 1 বছৰ। কিয়? কাছু যেতিয়া এটা খাদ্য খায় ইফালে তাত ঘূৰি ঘূৰি চায়, কাছু বৰফত নালাগে। আৰু মাছে কি কৰে? বৰফটো দেখা লগে 1 বছৰতে খতম হৈ যায়। মাছে অমৃত খাব পৰা নাই। সাগৰ মন্থনত কাছুটো আছে, কাছুটো খাইছে কিজানি, বাকী কি লৈছে? অমৃত মানে কি বস্তু বুজিলে নাই? এতিয়া ভাতৰ লগত পানী খাব নালাগে। আপুনি কেতিয়া খাব লাগে? বা ভাতৰ লগত পানী নাখালে ঘৰত থাকিলে মৰি যাম, তেনেকুৱা এটা ভাত হয় মানুহক বুজাই দিছোঁ। আমার দাঁত কেটে দিচ্ছে, কেটে দাঁত বছর দাঁত আমার 28টা আছে, 32টা ম্যাক্সিমাম, 26টাও দিচ্ছে, 25টাও থাকে। শরীরটো যি ধৰণে গঠিত হৈছে, শরীরটো যি ধৰণে সেইমতে দাঁত খাব লাগে। ভগৱানৰ কেলকুলেশ্যনত ভুল নাই, মাইক্ৰ' কেলকুলেশ্যন। যদি 3 মানুহ থাকে 26টা বা 25টাও দিয়ে। দুটা চকু দিছে নহয়, সকলোৰে দুটা চকু দিছে, দুখন কাণ দিছে নহয়। এটা চকু এনেকৈ বন্ধ কৰি দিয়ে, কিমান খাব পাৰিব নেকি? নাই নহয়। এখন আমি এনেকৈ ভাঙি খাব পাৰিব নেকি? এখন আজি ভাঙি লৈছোঁ, এখন হাতেৰে কাম কৰিব আৰু আজিৰ পৰা এখন হাতেৰে কাম কৰিব নোৱাৰে নহয়। কাণ এখন এনেকৈ বন্ধ কৰি খাব পাৰিব নেকি? নাই। যদি 32টা দাঁত দিছে ভগৱানে, দুটা দাঁতৰ ব্যৱহাৰ কৰি 30টা কি কৰিছে? সেই 30টা যদি ব্যৱহাৰ নকৰে ভগৱানে 40 বছৰ সেই 30টা নোহোৱা কৰিব। 40 বছৰ পাছত দুটাই দাঁত থাকিব আপোনাৰ। কাৰণ দাঁতৰ ব্যায়ামৰ দৰকাৰ হয়। আপুনি ব্যৱহাৰ কাৰণে দুটা দাঁতেৰে ভাত খাইছে, ইফালে চবাইছে, পেটত লৈ গৈছে। তেতিয়া কি হৈছে? আমাৰ যেতিয়া খাদ্য খাওঁ লালুচি মিক্স হয় নে নহয়? তিনিটো লালুচি গ্ৰন্থি আছে, ক্লাছ 9ত আমি পঢ়িছিলোঁ। জিভাৰ তলত, কাণৰ অংশ, তলৰ চকত তিনিটো লালুচি গ্ৰন্থি পায় আৰু মুখৰ আহি সেই লালুচি জমা, সেই লালুচি খানাত যায়, খাদ্যত যায়, পেটত পৰে, পেটত অম্ল থাকে, অম্ল মানে নিমখ, অম্ল বা নিমখ, এই দুটা সংমিশ্ৰণ হ'লে খাদ্য এটা হজম হয়। এই দুটা সংমিশ্ৰণ যেতিয়া হয় খাদ্য এটা হজম হয়। আৰু যেতিয়া আপুনি 32 বাৰ নালাগে 30 বাৰ চবাই খাওক, 30 বাৰ নালাগে 25 বাৰ খাওক, 20 বাৰৰ তলত নচলাব। যেতিয়া এটা খাদ্য 20 বাৰ চবাই, মহাত্মা গান্ধী 60 বাৰ চবাইছে, শুনিছিলোঁ কিতাপত। যেতিয়া 20 বাৰ চবাই আপোনাৰ পানীৰ দৰকাৰ নহ'ব, কাৰণ লালচি বা চলিবা
মুখত খাদ্যৰ লগত মিহলি হৈ যাব সেই খাদ্যটো হজম হ'ব বুজিলে 20 বাৰ কমসে কম সবাই খাওঁ খাদ্য এটা যেতিয়া খেতিৰ পৰা আহে 4 মাহ 5 মাহ 6 মাহ কিমান সময় লাগে যাতে গম পায় আমি যেতিয়া খাই দিওঁ 10 মিনিটত দৌৰা দৌৰি কৰি খাব লাগে আপোনাৰ লেজাৰ 45 মিনিট দিয়ে 45 মিনিট দিয়ে কমসে কম তাৰে আধা ঘণ্টাটো খাদ্য খাওঁ আধা ঘণ্টাটো ভাত খাওঁ যদি আধা ঘণ্টা ভাত খায় পানীৰো দৰকাৰ নহ'ব আৰু পানী কেতিয়া খাব পানী কেতিয়া খাব আমাৰ যিটো পেট আছে পেটৰ পৰা তলত আৰু লিখিব লাগিব ভৰিটো উলিয়াই দিলে ভাল আছে তো পানী কেতিয়া খাব খাদ্য খোৱা 1 ঘণ্টা পাছত পানী খাব 1 ঘণ্টা পাছত 1 ঘণ্টা পাছত আপোনাৰ পানী দৰকাৰ কাৰণ পেটৰ পৰা যেতিয়া স্মল ইন্টেষ্টাইন দিব তাতে ৰস উৎপন্ন হয় ৰস বা জুচ উৎপন্ন হয় ৰস উৎপন্ন হোৱাৰ কাৰণে পানীৰ দৰকাৰ হয় আপুনি যিকোনো জুচ বনাম আপেলৰ বনাম কমলাৰ বনাম অকণমান পানীৰ দৰকাৰ হয় 1 ঘণ্টা পাছত যেতিয়া ৰস উৎপন্ন কৰিব তেতিয়া পানীৰ দৰকাৰ তেতিয়া পানী বুজি পালে না এটা দ্বিতীয় সূত্ৰ এটা কৰিছোঁ মই জানো এইটো সূত্ৰ পালন কৰিব নোৱাৰে তথাপিও কৰিছোঁ মই এই মন্ত্ৰটামান মই বাছি আনিছিলোঁ অত্যন্ত দৰকাৰ আমাৰ বাগত যে দ্বিতীয় সূত্ৰ কৰিছে খুব ইম্পৰ্টেণ্ট খুব দৰকাৰী সূত্ৰ যিটো বস্তু যিটো খাদ্য পোহৰ আৰু বায়ুৰ স্পৰ্শ নহয় সেইটো বস্তু আমাৰ কাৰণে বিষ যিটো বস্তু যি খোৱা বস্তু পোহৰ আৰু বায়ুৰ স্পৰ্শ নহয় সেইটো বিষ বিষ দুবিধ আছে একবিধ শ্ল' পয়জন আৰু এবিধ ফাষ্ট পয়জন শ্ল' পয়জন খালে 10 বছৰ পাছত মৰিব পাৰে ফাষ্ট পয়জন খালে যিমান 20 বছৰ মৰি যাব ফাষ্ট পয়জন আৰু যিটো বস্তু আমি পোহৰ নকৰা কৰি খাইছোঁ পোহৰ নকৰা আৰু বায়ু নলগা খাইছোঁ সেইটো শৰীৰে গ্ৰহণ কৰিব নোৱাৰে সেইটো বৃহৎ নহয় এনেকুৱা বস্তু আমি দৈনিক যিমান পাৰোঁ খাই আছোঁ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতিলৈ খাই আছোঁ এনেকুৱা বস্তু আমি ঘৰত কিছুমান ব্যৱহাৰ কৰি আছোঁ প্ৰথমতে যদি আমি চাওঁ এটা প্ৰেছাৰ কুকাৰৰ কথা চাওঁ প্ৰেছাৰ কুকাৰটো ভিতৰত বায়ু যাব নোৱাৰে ভিতৰৰ পৰা বায়ু ওলাব পাৰে পোহৰো কৰিব নোৱাৰে আৰু আমাৰ আগৰ পাকঘৰবিলাক কেনেকৈ বনাইছিল মুঠৰ দুইফালে খোলা কৰিছিল কুবা কিছুমা ৰাতিপুৱা যেতিয়া ভাত বনাওঁ কুবৰ পৰা পোহৰ আহি পৰিব আৰু গধূলি যেতিয়া ভাত বনাব তেতিয়া পশ্চিমৰ পৰা সূৰ্যৰ পোহৰ আহি চৌকাত পৰিব কিমান ডাঙৰ বৈজ্ঞানিক আছে সূৰ্যৰ পোহৰ ভিটামিন দি থাকে নহয় এতিয়া কি হ'ল প্ৰেছাৰ কুকাৰৰ ভাতটো খালোঁ তাতে কিছুমান এটাতো বিষ খালোঁৱেই আৰু প্ৰেছাৰ কুকাৰ কিহেৰে বনাইছে এলুমিনিয়াম আপুনি শৰীৰত শুনা পাইছে চাগে আইৰণ আছে জিংক আছে কপাৰ আছে ধাতু আছে এলুমিনিয়াম শুনিছে নেকি চাপা ডাক্তৰ কৈছে নেকি এলুমিনিয়াম ছাপ্লিমেণ্ট নাই পোৱা নহয় কেতিয়াও নকয় আজি কৰ্ণাটকত বক্সাইড আছে বক্সাইড বহুত পৰিমাণৰ বক্সাইডৰ পৰা এলুমিনিয়াম বনায় য'ত বক্সাইড থাকে মৰুভূমি হয় য'ত বক্সাইড থাকে তাত খাৰাপ নহয় এলুমিনিয়াম এডোখৰ লিখিমাৰ আজি মানুহে কৰি দিয়ক 1 মিটাৰ দিয়াৰ পাছত 3 মাহ পাছতে চাওক আপুনি খাৰাপ নোহোৱা হৈ যাব ইয়াৰ কাৰণ সৰুৱে এলুমিনিয়ামটো গ্ৰহণ কৰিব নোৱাৰে মাটিয়ে যিটো বস্তু গ্ৰহণ কৰিব নোৱাৰে মাটিয়ে প্লাষ্টিক হজম কৰিব নোৱাৰে আমি নোৱাৰোঁ মাটিয়ে আইৰণ হজম কৰিব পাৰে আমিও পাৰোঁ মাটিয়ে সোণা হজম কৰিব পাৰে আমি পাৰোঁ মাটিয়ে ৰূপা হজম কৰিব পাৰে আমি পাৰোঁ মাটিয়ে এলুমিনিয়াম হজম কৰিব নোৱাৰে আমিও নোৱাৰোঁ এলুমিনিয়ামটো আপুনি ধৰি লওক এলুমিনিয়ামটো মই পোৱা নাই কোনোবাই ভাবিব এলুমিনিয়ামটো মই পোৱা নাই এটা প্ৰেছাৰ কুকাৰ আজি আমি চাওঁ 2 কিলো যদি ওজন আছে 1 বছৰ চাওঁ পাছত 1 কিলো 800 গ্ৰাম 200 গ্ৰাম ক'ত যাব
আৰু এলুমিনিয়ামটো একদম নৰম আছে মৰচ কাঠে অলপমান এনেকৈ গলিলে এলুমিনিয়াম ওলাই যায় স্কচ ব্ৰাইটে অলপমান গলিলে ওলাই যায় ওলাই গৈ ক'ত আহিব খাদ্যত আহিব নহয় 100 গ্ৰাম যেনিবা আপোনাৰ চাফা কৰি গ'ল আৰু 100 গ্ৰাম খাদ্যত আহিব এই এলুমিনিয়ামটোৰ পৰা CSI রিপোর্ট এখন সংস্থান আছে লক্ষ্ণৌ যি আমাৰ খাদ্যবিলাক পৰীক্ষা কৰে তো তেওঁলোকৰ মতে এই এলুমিনিয়ামৰ পৰা 48টা বেমাৰ 48টা তাকো ভয়ংকৰ বেমাৰ সকলোতকৈ আগতে এলুমিনিয়াম খোৱা মানুহৰ ডায়েবেটিছ হয় কাৰণ এলুমিনিয়ামটো হজম কৰিব নোৱাৰে পেটৰ ভিতৰত যেতিয়া যায় ইনচুলিন ধ্বংস কৰি দিয়ে পেটৰ ভিতৰত যেতিয়া এলুমিনিয়াম যায় ইনচুলিন ধ্বংস কৰি দিয়ে আৰু যেতিয়া এলুমিনিয়ামটো আমাৰ এইটো আপোনাৰ হাওফাওত গ'লে কেপলাৰবিলাক ব্লক কৰিব পাৰে অস্থমা হ'ব পাৰে অস্থমা ভিডিঅ' হয় কাৰো সংস্পৰ্শত অহা নাই কোনো বেমাৰ যিটো মানে মানুহৰ সংস্পৰ্শত অহা নাই ভিডিঅ' হৈ গ'ল কিয় নিশ্চয় ঘৰত এলুমিনিয়ামৰ বাচন ব্যৱহাৰ কৰি আছে এলুমিনিয়াম পৰা ভিডিঅ' হয় কাৰণ আমাৰ হাওফাওৰ ভিতৰত পচাই দিয়ে তেতিয়া ভিডিঅ' হয় অস্থমা ব্ৰংকাইটিছ যিমান ব্ৰেইন টিউমাৰ হয় কিডনিও বেয়া হয় এলুমিনিয়াম ফল কেনেকৈ মই বিজ্ঞানৰ কাৰণে কেনেকৈ ক'লোঁ এলুমিনিয়াম ফল হয় 48টা হয় আৰু দৰকাৰ একেটা আপোনাৰ দৰকাৰ জনাৰ কাৰণে এলুমিনিয়ামৰ বাচনত নাখাব এলুমিনিয়ামটো 1857 চনৰ আগত ভাৰতত নাছিল বুজাই দিছোঁ চিপাহী বিদ্ৰোহ হৈছিল নহয় 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল তাৰপাছত 54,000 ব্ৰিটিছক ভাৰতৰ চিপাহী বা ভাৰতৰ মানুহে মাৰি খেদিছিল 54,000 মাত্ৰ 300 জন বাচিছিল 300 জন সেই 300 জনে ভাৰতৰ পৰা কেনেকৈ পলাইছিল গাত কাজল লগাই কলা হৈ পলাইছিল যাতে ধৰাত নপৰে কলা হৈ পলাইছে আৰু কিছুমানে সাধু সন্ত হৈ পলাইছে সাধু কেনেকৈ হৈছিল গেৰুৱা বচন পিন্ধিছিল গেৰুৱা কাপোৰ পিন্ধিছিল সাধু হৈ পলাইছে সেইটো চৰাই নহয় এইবিলাক পুৰণি চৰাই নহয় এইবিলাক ইংৰাজী কেনেকৈ পলাইছিল 1857 চনত তেনেকৈ পলাইছিল আৰু কিছুমানে গোটেই গাটো উদ্যানে মিক্সি লগাই পলাইছিল যাতে ধৰা নপৰে এনেকৈ পলাইছিল 300 জন বাচিছিল এতিয়া ইংলেণ্ডত পাৰ্লিয়ামেণ্ট দুখন পাৰ্লিয়ামেণ্ট আছে হাউচ অফ লৰ্ড এণ্ড হাউচ অফ কমন আমাৰ যেনে ৰাজ্যসভা লোকসভা তাতে হাউচ অফ লৰ্ড এণ্ড হাউচ অফ কমন জইণ্ট পাৰ্লিয়ামেণ্ট সেশ্যন তাতে এইটো কথা আলোচনা হ'ল যে ভাৰতত যিমান দিন আপোনালোকে ৰাজত্ব কৰিলে এতিয়া কিয় মাৰ খাই পেলাব তেতিয়া ক'লে ভাৰতৰ মানুহবিলাক বিৰাট শক্তিশালী আৰু বহুত কথা কৈছিল তাৰে আমাৰ কিন্তু দৰকাৰ আজি আলোচনাত এইটো কৈছোঁ এই শক্তিশালী মানুহবিলাকে আমাক এজন মানুহে আমাৰ ইংৰাজ 10জনক মাৰি খেলে আমাৰ উপায় নাই আৰু নাচিব নোৱাৰিলোঁ মাৰিলে 54,000 আমি যিকেইজন আমি পলাই আহিলোঁ এতিয়া ইয়াৰ উপায় কি কৰা যায় ইয়াৰ উপায়টো উলিয়াব লাগিব এতিয়া পাৰ্লিয়ামেণ্টত এটা ডিচিজন হ'ল যে ইণ্ডিয়ান পুলিচ এক্ট বনাও পুলিচ আইন যিখন 1860 চনত নে 61 চনত বনাইছিল ইণ্ডিয়ান পুলিচ এক্ট বনাই কি কৰিছিল 5জন মানুহ যেতিয়া একলগ হয় 144 সেকশ্যন ধৰি আমি জেলত সোমাই দিওঁ এলুমিনিয়ামৰ বাচনত খাব দিওঁ
এলুমিনিয়ামৰ বাচনত খাব যাওঁ আমাক গুলিৰ দৰকাৰ নাই গুলি মাৰিলে বৰ্তমান হম এলুমিনিয়ামৰ বাচনত খালে নিজে নিজে মৰি যাব টিভি হ'ব অষ্টমা হ'ব লংকাইটো হ'ব যিমান দিন হ'ব কিডনি ফেইল হ'ব ব্ৰেইন টিউমাৰ হ'ব মৰি যাব আমাৰ দুখ নাই তেতিয়া যেতিয়া এখন দুখন জেল আছিল চেলুলাৰ জেল আছিল মাটিৰ পাত্ৰ চলি আছিল সেই মাটিৰ পাত্ৰ গুচাই পেলাই এলুমিনিয়াম বনাই এলুমিনিয়াম সোমাই দিলে আৰু আমি কি কৰিলো আধুনিক কৰি পেলাই জেলৰ পৰা এলুমিনিয়াম আনি ঘৰত সোমাই দিলো কিমান আধুনিক হৈ গ'ল যি আজিও জেলত কি আছে এলুমিনিয়ামৰ বাচন আছে জেলত আছে এলুমিনিয়ামৰ বাচন আৰু জেলৰ মানুহবিলাকৰ কাৰণে দিছে এইটো চাব লাগে জেলত কোনোবা যদি আছে নেতা মন্ত্ৰীবিলাক ক'ব জেলৰ পাৰিব চাওঁ আমি নাজানি ঘৰত আনি ল'লোঁ আমাৰ কিছুমান আজি বৈজ্ঞানিক আছে যিবিলাকে আমাক কিছুমান কথা দিছিল যিবিলাকে বহুত ভাবিছিল কিছুমান বস্তু দিছিল বহুত গৱেষণা হ'ল মাটিৰ পাত্ৰ দিছিল মাটিৰ পাত্ৰ যেতিয়া ভাত খাই আপুনি যেতিয়া ভাত বনাই 100% ভিটামিন থাকি যায় 100% মাইক্ৰ' নিউট্ৰিয়েণ্ট থাকি যায় মাটিৰ পাত্ৰ তাৰ তলত দিছিল পিতল বাটা তাতে 50% ভিটামিন থাকি যায় আৰু তাৰে তলত যদি যায় এলুমিনিয়াম 7% ভিটামিন থাকি যায় কোনটো খাব ইমান ভাত খাইছে তথাপিও মই স্বাস্থ্য বনাব পৰা নাই ভিটামিন নাই মাটিৰ পাত্ৰ যদি নোৱাৰে পিতলত কিনি ল'ম 8,000 10,000 টকা মোবাইল লৈছে পিতল বস্তু কিনিব নোৱাৰে এটা যদি মাটিৰ পাত্ৰ খাওঁতে লাজ কৰিছে কেঞ্চাৰ হ'লে যেতিয়া টাটা হস্পিটেল যাব ফুটপাথত পাবলৈ গ'ল আৰু তাতে চিট নাপায় মই আছিলোঁ 15 বছৰ মুম্বাইত আছিলোঁ 15 বছৰ মুম্বাইত কমচে কম 40টা পেচেণ্ট ভৰ্তি কৰাইছিলোঁ অসম ভৱন আছে তাতে এজন মানুহ আছে মই মজদুৰ দীপেন ৰাজকোঁৱৰ বুলি অসম ভৱনৰ ছেক্ৰেটাৰী শুনিছে নেকি দীপেন ৰাজকোঁৱৰ অসম ভৱনৰ ছেক্ৰেটাৰী হয় তেখেতৰ মাধ্যমেৰে মই কমচে কম 40জন মানুহ তাতে টাটা হস্পিটেলত ভৰ্তি কৰাইছিলোঁ জাগা কেতিয়াও নাপায় চিট কেতিয়াও নাপায় ফুটপাথতে পৰি যায় তেতিয়া যদি লাজ নালাগে বেলেগ দেশত ফুটপাথত পৰোঁতে আজি নিজৰ দেশত মাটিৰ পাত্ৰত খালে লাজ লাগিব কৰিব মানে ভাল যদি বচাব বিচাৰে হয় পিতলৰ লওক নহয় মাটিৰ লওক এলুমিনিয়াম বাচন আজিয়ে দলিয়াই দিয়ক চাউল বেছি লওক 200 টকা কিলো পাব কাৰণ আজি যদি আপুনি ভাবিছে প্ৰেচাৰ কুকাৰৰ দ্বাৰা মই অলপমান সময় বচাই লওঁ 10 মিনিট সময় বচাই লওঁ যেতিয়া হস্পিটেলত সেই 10 মিনিট যেতিয়া মই হিচাপ কৰিব যদি এবাৰ 3 মাহ থাকিব লগা হয় হস্পিটেলত তেতিয়া গম পাব 10 মিনিট কেনেকৈ যায় কেনেকৈ নাযায় তেতিয়া গম কি কৰিব এটা ফল এটা মিনিট আপোনাৰ মনত কৰিব এজন মানুহ আহি গৈছিল সেই সময়ত যদি এলুমিনিয়ামটো ঘৰৰ পৰা দলিয়াই দিলোঁ হয় আজি হস্পিটেলত ইমান টাইম নগ'ল হয় এলুমিনিয়াম বাচনটো ইমান তাৰে বন্ধ কৰক নোৱাৰিলে নাই ভাবিব পাৰে 10 মিনিটত হৈছে তাৰপিছত চকুৰাল চিমলটা চাম তাৰপিছত নাগিন চাম ইমান চাই বেয়া নিজৰ ঘৰখন বচাৰ কাৰণে 10 মিনিট বেছি যাব তাৰপিছত তেনেকুৱা এটা বস্তু আনি লৈছোঁ যিটো বস্তুৰ আমাৰ দৰকাৰ নাই হয়তো এইটো আচলব লাগিব দুটাব নোৱাৰিব পাৰে আমি আজিকালি তাতে ৰাসায়ন বিজ্ঞান কোনোবা ষ্টুডেণ্ট আছে নেকি ৰাসায়ন ফ্ৰিজ এটা ব্যৱহাৰ কৰোঁ মই ঘৰত ফ্ৰিজ এটা কিছুমান জোতাৰ দোকান ব্যৱহাৰ কিছুমান ডাঙৰ গডৰেজৰ কাৰণে ফ্ৰিজ আনি ঘৰত থৈ দিয়ে যিমান যি পাৰে ভৰাই থৈ দিয়ে তাতে তো ফ্ৰিজটোত এটা গেছ থাকে যাক কয় ক্ল'ৰ'ফৰ্ম কাৰ্বন কি কাম কৰে মানুহ ব্যৱসায়ত ক্ল'ৰ'ফৰ্ম ব্যৱহাৰ কৰে নহয় ডাকাইতবিলাকে ট্ৰেইনত ডাকাইত কৰে কি কৰে ক্ল'ৰ'ফৰ্ম স্প্ৰে মাৰি পেলাই ডাকাইতি কৰে ক্ল'ৰ'ফৰ্ম মানে ডাঙৰ বিজ্ঞান যায় জানিব ক্ল'ৰ'ফৰ্ম চাওক পাছত লেখা আছে ক্ল'ৰ'ফৰ্ম ইজ পয়জন ক্ল'ৰ'ফৰ্ম দ্বিতীয়তে কাৰ্বন আমি ক্লাছ 5তে পঢ়িছিলোঁ অক্সিজেন উলিয়াই দিব লাগে অক্সিজেন ল'ব লাগে কাৰ্বন ডাই অক্সাইড উলিয়াই দিব লাগে পঢ়িছোঁ নহয় আমি কি কৰিছোঁ আজি কি কৰিছোঁ আমি পঢ়ি ডিগ্ৰী লৈছোঁ কাৰ্বন ডাই অক্সাইড খাইছোঁ তাকো খাইছোঁ লিকুইড কাৰ্বন আমি ভাবিছোঁ কাৰ্বন ডাই অক্সাইড গেছ অকল কাৰ্বন ডাই অক্সাইড মানে অকল বায়ু কিন্তু সেইটো আমি লিকুইড বনাই লিকুইড কাৰ্বন কৰি খাইছোঁ কাৰ্বন ডাই অক্সাইড উলিয়াই দিব লাগে
যেতিয়া খাব তেতিয়া বেমাৰ নহ'ব। তাৰ ওপৰত আৰু কি ভুল কৰিছোঁ, প্লাষ্টিকৰ বটলত কৰিছোঁ। চৰকাৰে ইমান প্ৰচাৰ কৰে যে প্লাষ্টিক নাখাব, প্লাষ্টিক খালে প্লাষ্টিকৰ বস্তু খালে কেঞ্চাৰ হয়। আমি উল্টা কৰিছোঁ, প্লাষ্টিকৰ বটল পানী থৈ পেলাই খাইছোঁ। মানুহবিলাক যাব লৈছে মই ছুটি কৰিছোঁ নে কি পায় ছুটি কৰিলেই কম গোটেইখিনি কম লাষ্টত যিখিনি থাকে সেইখিনিয়ে কাম বাকীবিলাক আজি 1 ঘণ্টা 2 ঘণ্টা বচাব পাৰে, 1 ঘণ্টা 2 ঘণ্টা বচাব পাৰে, ভাবিব পাৰে ফিল্ম চাম কিবা চাম, 3 ঘণ্টা এখন ফিল্মত লাগে, 3 ঘণ্টা লাগে। আৰু এনেকুৱা এটা পৰিস্থিতি আহিব পাৰে জীৱনত কেতিয়াও ফিল্ম চাব নোৱাৰা হয়। বচাব লাগে তো এইটো বুজি পালে। আৰু কিছুমান বস্তু ব্যৱহাৰ কৰিছে বটল, যিবিলাক বস্তু আমি খাওঁ নহয় সেইবিলাক কেঞ্চাৰ হ'বই, আজি নহয় 10 বছৰ পাছত হ'বই কেঞ্চাৰ হ'ব। তাৰপিছত আমাৰ শৰীৰে এটা বস্তু গ্ৰহণ কৰিব নোৱাৰে, সেইটো ঠাণ্ডা পানী। আমি পেচাব কৰিলে গৰম হ'লে নহয়, পেচাব কৰিলে গৰম হ'লে কিয় কাৰণ শৰীৰে এইটো প্ৰচেছটো কৰাৰ কাৰণে আহিব নালাগে, ডক্টৰবিলাকে দাঁড়িয়ে চাই পেচাব গৰম হয় কাৰণ শৰীৰে প্ৰচেছ যিটো কৰে গৰম কৰিহে হজম কৰে, যেতিয়া আমি ঠাণ্ডা পানী খাই দিলোঁ অতিৰিক্ত ঠাণ্ডা খালোঁ, তেতিয়া শৰীৰে কি কৰিব, সেইটো গৰম কৰাত লাগি যাব। গৰম কৰাৰ কাৰণে কি লাগিব, আপুনি যদি দুধ কৰি খাই দিলে লাজতকৈ নহ'ব পেটত, হজম কৰাৰ কাৰণে শৰীৰে তেল যাব লগা হ'ব। আমাৰ যিখিনি হাওঁফাওঁ আছে সেইখিনি যথেষ্ট নহ'ল, ক'ৰ পৰা ল'লে তেল, আঁঠুৰ পৰা ল'লে, কিডনীৰ পৰা ল'লে, গেৰুৱাৰ পৰা ল'লে, এনেকুৱা যেতিয়া বেছি দিন চলি থাকিব হাত ভৰি দিন কৰা হ'ব। আমি যেতিয়া শুই যাওঁ কেতিয়াবা হাতখন যদি তলত পৰি থাকে ৰাতি কেনেকুৱা লাগে, দিন লাগে নহয়, তাৰমানে তাতে অক্সিজেন যাব পৰা নাই। আৰু যেতিয়া কণ্টিনিউ আপুনি দৈনিক পানী খাই থাকিব ঠাণ্ডা পানী, তেতিয়া শৰীৰৰ বাকী অংশবিলাকৰ পৰা ঠাণ্ডা মানে গৰম কৰাৰ কাৰণে তেলটো লৈ আহি থাকিব পেটৰ ফালে। তাতে কণ্টিনিউ যেতিয়া আপোনাৰ অক্সিজেন কম হৈ থাকিব তেতিয়া এইবিলাক বিভিন্ন কৰিব, আঁঠুবিলাক বিষাব। এনেকুৱা হ'ব পাৰে কেতিয়াবা আপোনাৰ যেতিয়া বেছি অতিপাত বেছি গৰম ঠাণ্ডা পানী খাই দিলে, যেনেকৈ মই অলপমান আগতে ক'লোঁ আপোনালোকক যে ৱৰ্ল্ড কাপত প্ৰত্যেকবাৰে এজন খেলুৱৈ মৰি থাকে, খুব গৰমত দৌৰি থাকে, ঠাণ্ডা পানী খাই দিলে মৰি গ'ল। কমাটো যাব পাৰে, ব্ৰেইন হেমৰেজ বা হাৰ্ট পেৰালাইচিছ হ'ব পাৰে, আধা শৰীৰৰ কাম নকৰা হ'ব পাৰে, কমাটো যাব পাৰে। ঠাণ্ডা পানী খাই দিলে এদিন হ'ব, তাৰপাছত কি হ'ব, ঠাণ্ডাটো সদায় তললৈ গতি কৰে, ঠাণ্ডা বস্তুটো সদায় তললৈ যায় আৰু গৰম বস্তুটো সদায় ওপৰলৈ আহে। এটা ফ্ৰিজাৰ ওপৰত থাকে, সেইকাৰণে ওপৰত আইচ হয়, তললৈকে ওপৰৰ পৰা গুচি যায়। আমি যেতিয়া ঠাণ্ডা পানীত লৈ যাওঁ ঠাণ্ডাটো ক'ত যাব, আমাৰ শৰীৰৰ ঘৰ এই আঁঠু দুটাত থাকে, আঁঠু দুটাত শৰীৰৰ ঘৰ থাকে। এই ঠাণ্ডাটো গৈ পেলাই আঁঠুত খুন্দা মাৰিব, আঁঠুৰ বিষৰ আঁঠুৰ পৰা যদি ক'ৰবাত নামি যাব লগা হয় বেছি ঠাণ্ডা খালে, তেতিয়া গেৰুৱা বুজিছে নহয়? ইয়াত ঠাণ্ডা পানী খোৱাটো ভয়ংকৰ, ঠাণ্ডা পানী খালে এইকেইটা বেমাৰ হ'বই গোটেই জীৱন। ঔষধ খালেও কাম নাই, ঔষধ খালেও একো কৰিব নোৱাৰে। এতিয়া পানী এটা কথা কৈছোঁ আৰু আমাৰ পূৰ্বপুৰুষবিলাকে যিটো আগতে কৈছিলোঁ ভালকৈ বুজাই কৈছোঁ, এতিয়া বিশ্লেষণ কৰি কৈছোঁ। আমাৰ পূৰ্বপুৰুষবিলাকে জলপান কৰিব কৈছিল, উঠি মাটিত ভৰি দিয়াৰ লগে লগে জলপান কৰিব কৈছিল। আমি কি কৰিছোঁ, লাল চাহ পান কৰিছোঁ। জল মানে পানী, পান মানে খোৱা, জলপান মানে চিৰা
বা ৰুটি এইবিলাক মই এইবিলাক অলপমান পাছত পাই জল মানে তেওঁলোকে যেনেকৈ অমৃতটো বুজাইছে জল মানটো একদম ভালকৈ বুজাইছে জল মানে পানী পান মানে খোৱা ৰাতিপুৱা উঠি সেই আপুনি উঠি ভৰি দিয়াৰ লগে লগে জলপান কৰিব লাগিব এখন গাড়ী যেতিয়া চলে গাড়ী এখন যদি চলায় বাছ এখন চলায় ইঞ্জিন ষ্টাৰ্ট কৰাৰ আগতে পানী ভৰাই লয় নহয় গাড়ী এখন যেতিয়া চলে বাছ এখন যদি চলায় ইঞ্জিন ষ্টাৰ্ট কৰাৰ আগতে পানী চলাই লয় পানী ভৰাই লয় যেতিয়া পানী নভৰাই অকণমান দূৰ গৈ পেলাই গাড়ীখন বন্ধ হৈ যাব আৰু যেতিয়া আপুনি ৰাতিপুৱা জলপান নকৰে তেতিয়া অকণমান যোৱাৰ পাছতে কলেজত আহিব স্কুলত আহিব গৰম চাৰিওফালে গৰম মানে প্লেনেটটো আপোনাৰ যুদ্ধ নহয় আপোনাৰ এচি প্লেনেট লাগে হয় নহয় কেনেকুৱা অৱস্থা হৈছে মই গুৱাহাটীত এখন বিপণন চাইডত এখন ভাষণ দিছিলোঁ তাতে কিছুমান বাইদেউ আহিছিল ডাঙৰ ডাঙৰ বাইদেউ ইমান শকত তেওঁলোক এনেকুৱা আহিছিল এখন কি লৈ আহিছিল হাতত এচি গাড়ীৰ পৰা ওলাইছে ওলাই পেলাই সিহঁতৰ মানে এই প্লেনেটটো মানে যুদ্ধ নহয় লাগিলে এচি প্লেনেট গৰম 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 চাৰিওফালে গৰম কৈছোঁ যেতিয়া আপুনি গাড়ীখন চলোৱাৰ আগত পানী নভৰাই গোটেই দিনটো গৰম হৈ যাব গোটেই দিনটো গৰম হৈ যাব ৰাতিপুৱা উঠি সেইকাৰণে আমাৰ পূৰ্বপুৰুষবিলাকে কৈ গৈছে ৰাতিপুৱা উঠি জলপান ৰঙা চাহ নহয় ব্ৰেড নহয় ব্ৰিটেনিয়া বিস্কুট নহয় ব্ৰিটেনিয়া বিস্কুট কোনে খাইছিল ব্ৰিটেইনৰ বিলাকে ব্ৰিটেনিয়া ইণ্ডিয়া ব্ৰিটেনিয়া ব্ৰিটেনিয়া বিস্কুট কোনে খাইছিল ব্ৰিটেইনৰ বিলাকে কিয় সিহঁতৰ কনষ্টিটিউচনৰ সমস্যা থাকে সিহঁতে যদি হেভি ফুড খাই ৰাতিপুৱাই পুৱাই বাঢ়ি যাব কনষ্টিটিউচন তো সেইকাৰণে সিহঁতে ৰঙা চাহ আৰু ব্ৰিটেনিয়া বিস্কুট খাইছিল আমি বুজি নাপাই কি কৰিছোঁ ৰঙা চাহ বা ব্ৰেড ৰঙা চাহ বা ব্ৰিটেনিয়া ৰাতিপুৱা জলপান গাড়ী চলোৱাৰ আগতে যেনেকৈ আপোনাৰ ৰাতিপুৱা গাড়ী চলোৱাৰ আগতে যেনেকৈ পানী ভৰাব আৰু পানী কিমান লাগিব কিমান খাব লাগিব ৰাতিপুৱা উঠি 1 লিটাৰ 1 পোৱা 5 পোৱা আমাৰ যিটো বেলুনে দেখিছে আপোনালোকে বটল দেখিছে ক'ৰবাত দিছেনে সেই কেপাচিটি 600 গ্ৰাম 600 মিলিগ্ৰাম বা 600 গ্ৰাম এইটো এটা কেপাচিটি আমি ডবল কৰিব পাৰি ডবল কৰিলে 1 কেজি 1200 গ্ৰাম হয় যেতিয়া মধ্যে ৰাতিপুৱা 1200 গ্ৰাম পানী খাব তেতিয়া গোটেই দিনটো ভাল হৈ যাব কিন্তু পানী খোৱাৰ এটা নিয়ম আছে আমি যেতিয়া ঘুট কৰি পানী খাই দিলোঁ সেই পানীটো শৰীৰত নালাগে সেই পানীটো 100% পেচাবৰ লগত ওলাই যাব যেতিয়া পেচাবৰ লগত ওলাই যাব তেতিয়া আপোনাৰ গা শৰীৰটো গৰম হৈয়ে থাকিব ঠাণ্ডা কৰিব নোৱাৰে পানী খোৱাৰ নিয়ম আমি সাধাৰণতে চাৰিওফালে যেতিয়া দেখা পাওঁ আমাৰ ঋষিমুনিবিলাকে পানী কেনেকৈ খাইছিল তেওঁলোকৰ হাতত এটা ঘটি আছিল এখন হাতেৰে ঘটিটো ধৰিছিল এখন হাতত পানী ঢালি দিছিল তেতিয়া খাইছিল কেনেকৈ খাইছিল নহয় ঋষিমুনিবিলাকৰ পানী এনেকৈ নাই খোৱা নহয় যেতিয়া আমি পানীটো চাহ যেনেকৈ খাই কেনেকৈ খাই 100% পানী যদি নহয় 60% 70% পানী আপোনাৰ শৰীৰত লাগিবই লাগিব আমি যদি চাওঁ কুকুৰ এটা পানী কেনেকৈ খায় কেনেকৈ খায় সিহঁতেতো মুখখন ধুৱাই দিব পাৰে কিয় নাখায় আটাইতকৈ মূৰ্খ গাধ মূৰ্খটো গাধ কৰিব গাধ পানী কেনেকৈ খায় কেনেকৈ খায় আৰু গাধ কেতিয়াবা কৈছে নেকি আপোনাৰ মই কমাল দি খাই বস্তু খাব নোৱাৰোঁ গাধ কেতিয়াবা কৈছে নেকি মোৰ পাইছ হৈছে গাধ কেতিয়াবা কৈছে নেকি মোৰ ডায়েবেটিছ হৈছে নকয় নহয় বৰা নকয় গাধ নকয় গৰু নকয় ছাগলী নকয় কোনেও নকয় ডায়েবেটিছ পাবলৈ কোনে কৈছে গা গৰম লগাবলৈ কোনে কৈছে মানুহে কৈছে কাৰণ আমাক কৰিব কৈছে জলপান আমি কৰিলোঁ লাল চাহপান আৰু যদি খোৱা নিয়ম আছে যিটো মই ক'লোঁ অলপ আপোনাৰ অমৃত সেইটোও পাহৰি গ'লোঁ তোমালোকৰ পানী খোৱা সকলোৱে দেখি পানী খালে সদায় অকণমান খাব লাগে অকণমান 1 চামুচ বা 2 চামুচ 1 চামুচ বা 2 চামুচ এবাৰ ক'ব তেতিয়া সেই পানীখিনি শৰীৰত লাগিব যেতিয়া পানী আপুনি জ্বৰত ঢালিছে
এই পাইপ কাৰ্যনলী যেতিয়া পানী জোৰত পৰিব তেতিয়া বায়ু পিছফালে ঠেলি দিব যেতিয়া বায়ু পিছফালে ঠেলি দিব পেটৰ পৰা বায়ুখিনি ক'ত যাব বায়ু যোৱাৰ কাৰণে ৰাস্তা নালাগে মানুহজন ইমান ফুলি হৈ যাব ফুলি যাব ইমান ফুলি যাব তেতিয়া ক'ব কি স্বৰ্গ হৈছে ডক্টৰে পেটৰ ওপৰত নক্সা বনাই দিব এইফালে না ইফালে না ইফালে না ইফালে না নহয় নহয় ৱেট মেনেজমেণ্ট এই নক্সা বনাই পেলাই কাটি দিব পাৰে এইটো আৰু সলিউশ্যন তেখেতক ক'ব লাগিছিল পানী কাঢ়িলে খাওক যদি কাৰোবাৰ অভাৱ হৈ থাকে পানী যদি আজিৰ পৰা 1 চামুচ কৰি 1 গিলাচ খাওক অকণমান খাওক তেতিয়া 1 মাহৰ ভিতৰত 4-5 কিলো ওজন কমি যাব 1 মাহৰ ভিতৰত 4-5 কিলো ওজন কমি যাব পানী যেতিয়া লাহে লাহে যদি বন্ধ বিচাৰে বায়ুটো তেতিয়া কি হ'ল পানী কিন্তু স্পীড জানে পানী কিমান স্পীড যেতিয়া মখাও হৈ থাকে ঘৰ বা দোকান লৈ গুচি যায় পানী এনেকুৱা স্পীড থাকে পানী জোৰত খাই দিলে তলত পৰিল তাও স্মল ইনভেষ্টমেণ্ট কৰিল আৰু দৈনিক খাইকে আছে স্পীডত এতিয়া এফাল য'ত দেখা লাগে য'ত ঠাণ্ডা খায় সেইটো ঠাইত ওলাই গৈ থাকিব ওলাই গৈ গৈ এটা সময়ত হাৰ্নিয়া হৈছে পেট ফাটি নাড়ী বাহিৰ ওলাই আহে পেট ফাটি নাড়ী বাহিৰ ওলাই আহে হাৰ্নিয়া স্পীডত যেতিয়া আপুনি খাইছে পেটত আহিব কিডনি আহি গ'ল সেইটো স্পীডত হ'ব সেইটো কামৰ স্পীডত কিডনিও বেয়া হয় কিডনি পানী নাপালে কিডনি বেয়া হয় কেনেকুৱা বেয়া হ'ব তাৰ তলত লেডাৰ থাকে লেডাৰ কিডনিটো হ'ব পাৰে আৰু প্ৰস্টেট এনলাৰ্জমেণ্টো হ'ব পাৰে এইবিলাক হ'ব পাৰে পানী স্পীডত যোৱা হ'ব ফুলি যাব পাৰে বায়ুৰ পৰা ফুলে ফুলে বায়ুৰ ইফালে এটা হৈ যাব পাৰে বায়ু যাবতে পিছফালে মাৰি দিলে পাম মাৰি যাব ফুলি যাব পাৰে একো নাখায় এতিয়া যিবোৰ বস্তুৱে নাখায় বায়ু বেছি থাকে সেইবিলাক মানুহ থাকে পানী সদায় লাহে লাহে খাব চিপ চিপ 1 কাপ চাহ খোৱালে 10 মিনিট লগাই 1 গিলাচ পানী 1 মিনিটৰ ভিতৰত খাব লাগে চাহটো বেয়া বস্তু নহয় সেইকাৰণে চাহটো বেয়া বস্তু নহয় সেইকাৰণে চাহ খালে মানুহে কয় যে লাহে লাহে খাওঁ না আমাক ৰঞ্জিত কৰে পানী খালেও আমাক ৰঞ্জিত কৰিব পানী খাব জানিব লাগিব লাহে লাহে হিন্দী কৈছে পানী পিলো ইংৰাজীত কৈছে ড্ৰিংক ৱাটাৰ অসমীয়াত কৈছে পানী খাই লওক অসমীয়া শব্দ অকাল হৈছে নেকি অসমীয়া সাহিত্যত শব্দৰ কিবা অকাল হৈছে নেকি আমাৰ পূৰ্বপুৰুষবিলাকে কৈছে পানী খোৱা যিমানটা ভাষা আছে বেছিভাগতে পানী পিয়াই খাওঁ আৰু আমাৰ অসমীয়া মহাপুৰুষবিলাকে কি কৈছে পানী খাওঁ অৰ্থ বুজি পাইছে পিয়াই খোৱা ড্ৰিংক ৱাটাৰ লগত পানী খোৱাৰ মাজত পাৰ্থক্য যেতিয়া খাব কৈছে তাৰমানে সবাই খাব কৈছে সবাই খাব কৈছে ইয়াৰ পিছত বৈজ্ঞানিক কি আছে মই বুজাম সবাই খাব কৈছে যেতিয়া সবাই খোৱা হয় পানীটো কি হয় মুখৰ লালনি যদি থাকে পানীৰ লগত মিক্স হৈ যায় পানীৰ লগত যেতিয়া মুখৰ লালনি থকা তেতিয়া মুখৰ লালনি বেছি উৎপন্ন হ'ব যেতিয়া মিহলি হ'ব পেটত থাকে অম্ল খাৰ মুখৰ লালনিটো খাৰ বুলি কয় পেটত থকা অম্ল খাৰ আৰু নিমখ এই দুটা মিহলি হৈ এটা বস্তু উৎপন্ন কৰিব হজম কৰিব পৰা ক্ষমতা হৈ যায় তেতিয়া পানীটো হজম কৰি দিয়ে এতিয়া সিহঁতে বাবা ৰামদেৱক দেখি দেখি পানীটো চবাই খাব লৈছে আমাকতো কিবা বাবা ৰামদেৱ ওলোৱাৰ আগতে মহাপুৰুষবিলাকে কৈছে পানী খাই লওক আমাৰ মহাপুৰুষবিলাকে আগতে কৈছে পানী খাওক আমাৰ অসমীয়া শব্দ ৰখা নাই 60 লাখ শব্দ আছে অসমীয়া সাহিত্যত এই 60 লাখ শব্দ